Hello students, আমি last classত কি কথা study কৰিছিলো তোমালোকৰ হয়তো মনতে আছে quantum number কথা study কৰিছিলো মানে আমি ইলেক্ট্ৰনৰ যিবোৰ property আছে বা ইলেক্ট্ৰনৰ details খিনি জানিবলৈ আমি কিছুমান নাম্বাৰৰ সহায় ল'ব লাগে আৰু সেই নাম্বাৰবোৰকে আমি কি বুলি কওঁ quantum number বুলি কওঁ হয়নে এই কথাবোৰ তোমালোকৰ মনত আছে এতিয়া সেই quantum numberৰো চাৰিটা টাইপ পাইছিলো ফাৰ্ষ্টৰটো আছিল প্ৰিন্সিপাল quantum number সেকেন্ডটো আছিল azimuthal quantum number যেটো তোমালোকৰ স্ক্ৰিনত দেখাই পাই আছা বৰ্তমান azimuthal quantum number কথা আৰু অলপ পঢ়িবলৈ আছে তাৰ পাছত আহিলে ম্যাগনেটিক quantum number আৰু শেষত আছিল স্পিন quantum number গতিকে quantum number এই চাৰিটা টাইপৰে আছে আমি দুটাৰ বিষয়ে অলমোস্ট ষ্টাডি কৰিলো কিন্তু তাৰ পাছৰ কেইটাৰ কথা আমি আজি ষ্টাডি কৰিম এতিয়া চোৱা azimuthal quantum number তোমালোকে সকলোৱে জানে যে সাবশেলৰ কথা দিয়ে মানে মই ডিটেইলছত যদি ক'বলৈ যাওঁ হেখিনি বস্তু তেতিয়া চাবা যোনটো প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ আছিল প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰে আমাক জেনাৰেলি কিহৰ কথা দিয়ে আমাক কয় শেলৰ কথা শেল কি বা কোনটো শেল হয় কি কিমান দূৰত্বত থাকে এইবোৰ কথা দিছিলে বা শেলটোত থকা ইলেক্ট্ৰনৰ এনাৰ্জি কিমান হ'ব পাৰে সেই কথাবোৰ দিছিলে তাৰ পাছত আহিলে azimuthal quantum number যি কয় সাবশেলৰ কথা আৰু azimuthal quantum numberৰ পাছত আমি পঢ়িম ম্যাগনেটিক quantum number ম্যাগনেটিক quantum number কিহৰ কথা দিব আমাক দিব অৰবিটেল তাৰ পাছতে স্পিন quantum number আছে স্পিন quantum numberে ইলেক্ট্ৰনৰ স্পিনৰ কথা ক'ব ইলেক্ট্ৰনৰ স্পিন অফ ইলেক্ট্ৰন এটো ক'ব পাৰো স্পিন অফ ইলেক্ট্ৰনৰ কথা স্পিন quantum numberে কয় এতিয়া প্ৰিন্সিপাল quantum numberে শেলৰ কথা কয় azimuthal quantum numberে সাবশেলৰ কথা কয় ম্যাগনেটিক quantum numberে অৰবিটেলৰ কথা কয় আৰু স্পিন quantum numberে আমাক ইলেক্ট্ৰনৰ স্পিনৰ কথা কয় কিন্তু কথাটো হ'ল প্ৰিন্সিপাল quantum numberে শেলৰ কথা যে কয় মানে শেল আমি যাৰ কথা পঢ়ি আছিলো আগতে ক্লাস 9 লৈকে আমি পঢ়িছিলো শেলৰ কথা শেল বা কক্ষ শেলৰ ভিতৰত কি থাকে বুলি কৈছিলো মই তোমালোকক সাবশেল থাকে বুলি কৈছিলো সাবশেলৰ ভিতৰত কি থাকে বুলি কৈছিলো অৰবিটেল থাকে আৰু সেই অৰবিটেল বোৰতে কি থাকে অৰবিটেল বোৰতে ইলেক্ট্ৰন থাকে মানে ইলেক্ট্ৰনটো যদি মই শেলত আছে বুলি কওঁ তেতিয়া ইলেক্ট্ৰনৰ এটা আইডিয়া দিয়া হয় যে ইলেক্ট্ৰনটো এটো শেলত আছে কিন্তু মই যেতিয়া ইলেক্ট্ৰনটো এইটো অৰবিটেলত আছে বুলি কওঁ তেতিয়া বুজাম যে সেই শেলটোৰ ভিতৰত থকা যেটো সাবশেল যেটো স্পেসিফিক সাবশেল সেই সাবশেলটোৰ ভিতৰত কোনোবা এটা অৰবিটেলৰ ভিতৰতহে সেই ইলেক্ট্ৰনটো আছে মানে স্পেসিফিক্যালি যেতিয়া জানিবলৈ হয় তেতিয়া আমি অৰবিটেলৰ কথা ইউজ কৰিব লাগে বা অৰবিটেল টাৰ্মটো ইউজ কৰিব লাগে মানে কথাটো এনেকুৱা ধৰা অসমৰ ভিতৰত এজন মানুহ অসমত আছে আমি জানো সেই মানুহজন অসমৰ গুৱাহাটীত আছে এই কথাও জানো এই মানুহজন গুৱাহাটীৰ জালুকবাৰীত আছে মই তোমালোকক এই কথাটো কৈছিলো জালুকবাৰীত আছে এতিয়া মই যদি সেই মানুহজন মানুহ বুলিয়ে লিখিছো হোৱাটছএপৰ ভাষা MANUH সেই মানুহজন আৰু অসমীয়াত লিখিলে এটো হয় মানুহ এতিয়া সেই মানুহজন চাবা এই মানুহজন অসমত থাকে বুলি যদি কওঁ তেতিয়া হলেও শুদ্ধ মই যদি সেই মানুহজন জালুকবাৰীত থাকে বুলি কওঁ তেতিয়াও শুদ্ধ খালি যেতিয়া মই জালুকবাৰীত থাকে বুলি কম তেতিয়া মই কম এটা এৰিয়াত সেই মানুহজনক বিচাৰিব লাগিব কিন্তু অসমত থকা বুলি কোৱাৰ লগে লগে অসমৰ প্ৰত্যেকখন জিলাতে থকাৰ সম্ভাৱনা আছে কিন্তু যেতিয়া মই জালুকবাৰীত কৈ দিলো তেতিয়া বুজিলো যে হয় অসমৰ এইখন যিখন অসম আছে এইখন যদি মই অসম বুলি ধৰি লওঁ অসমৰ এনেকুৱা জিলা আছে তাৰে ভিতৰত এখন জিলা হৈছে এখন গুৱাহাটী আৰু গুৱাহাটীৰ ভিতৰত যিবোৰ সৰু সৰু জাগা আছে এই জাগাবোৰৰ ভিতৰৰ কোনোবা এটা জাগাত মানে জালুকবাৰীত এই মানুহজন আছে তেতিয়া আমাৰ কাৰণে সহজ হৈ গ'ল গতিকে মানুহজন যদি মই অসমত আছে বুলি কওঁ বা মানুহজন যদি মই জালুকবাৰীত আছে বুলি কওঁ কথাটো শুদ্ধ খালি যেতিয়া জালুকবাৰীত আছে বুলি কম তেতিয়া আমি বেছি স্পেসিফিক্যালি জানিম যে সেই মানুহজন এইখিনি জাগাতে আছে সেই কথাটো এই কথাবোৰ আমাক কোনে ক'ব এই কথাবোৰ আমাক ক'ব সেই নাম্বাৰবোৰ সেইটো কাৰণে আমি সেই নাম্বাৰবোৰৰ কথা ষ্টাডি কৰিব লাগে এতিয়া চোৱা azimuthal quantum numberৰ কথা কৈছে যে for each value of n there are n possible values of l ঠিকই হয় চোৱা n ৰ ভ্যালু 1 l ৰ ভ্যালু কি হ'ব পাৰে l ৰ ভ্যালু আমি কি পাইছিলো 0 to n - 1 হয়নে 0 to n - 1 0 ৰ পৰা n - 1 লৈকে যায় যদি n ৰ ভ্যালু 1 হয় মইটো কাটি দিছো বাৰু n ৰ ভ্যালু যদি 1 হয় ধৰিলো n ৰ ভ্যালু 1 হয় l ৰ ভ্যালু কিহৰ পৰা কিহলৈকে যাব 0 ৰ পৰা 1 - 1 লৈকে অৰ্থাৎ 0 ৰ পৰা 0 লৈকে যাব 0 ৰ পৰা 0 লৈকে যোৱা মানে আলটিমেটলি আমি এটা 0 পাম আৰু 0 ৰ পৰা 0 লৈকে বেলেগকে বস্তু নাথাকে গতিকে n = যেতিয়া 1 হ'ব l ৰ ভ্যালু 0 হয় হেতু তোমালোকে পাইছিলা হয়নে এখিনি মই কাটি দিছো তাৰ পাছতে n ৰ ভ্যালু যেতিয়া 2 হ'ব
L ৰ ভ্যালু কিহৰ পৰা কিহলৈকে যাব 0 ৰ পৰা 2 - 1 লৈকে 0 ৰ পৰা 2 - 1 মানে কি 0, 1 অৰ্থাৎ যেতিয়া n ৰ ভ্যালু 2 হ'ব তেতিয়া l ৰ ভ্যালু কি হ'ব 0, 1 বুজি পাইছা এতিয়া for each value of n there are n possible values of 1 মানে n ৰ ভ্যালুটো যেতিয়া 1 হ'ব l ৰ ভ্যালুটো এটাই থাকিব n ৰ ভ্যালু যেতিয়া 2 হ'ব l ৰ ভ্যালু দুটা হ'ব এটা হ'ব 0 এটা হ'ব 1 n ৰ ভ্যালু যেতিয়া 3 হ'ব ধৰি লোৱা যেতিয়া 3 হ'ব n ৰ ভ্যালু তেতিয়া l ৰ ভ্যালু অৰ্থাৎ এজিমুথেল কোৱান্টাম নম্বৰৰ ভ্যালু কিহলৈকে যাব 0 ৰ পৰা 3 - 1 লৈকে যাব আৰু 0 ৰ পৰা 3 - 1 লৈকে যোৱা মানে কি 0 ৰ পৰা 2 লৈকে যোৱা আৰু 0 আৰু 2 ৰ মাজত আৰু এটাটো হোল নাম্বাৰ আছে সেই হোল নাম্বাৰটো হৈছে 1 মানে যেতিয়া n ৰ ভ্যালু 3 হ'ব তেতিয়া l ৰ ভ্যালু আমি কি পাম তিনিটা পাম এটা হৈছে 0 এটা হৈছে 1 আনটো হৈছে 2 আৰু n ৰ ভ্যালু যেতিয়া 4 হ'ব তেতিয়া l ৰ ভ্যালু 0 ৰ পৰা 4 - 1 লৈকে আহিব মানে 3 লৈকে আহিব আৰু 0 আৰু 3 ৰ মাজত আমি হোল নাম্বাৰ আৰু দুটা পাম সেইকেইটা হৈছে 1 আৰু 2 এই কাৰণে n ৰ ভ্যালু যেতিয়া n ৰ ভ্যালু মানে প্ৰিন্সিপাল কোৱান্টাম নম্বৰৰ ভ্যালু যেতিয়া 4 হ'ব তেতিয়া এজিমুথেল কোৱান্টাম নম্বৰৰ ভ্যালু পসিবিলিটি আছে 4টা এই 4টাৰ এটা হৈছে 0 এটা হৈছে 1 এটা হৈছে 2 এটা হৈছে 3 আৰু আমি অলপ কথা ষ্টাডি কৰিছিলো এইখিনিৰ ভিতৰত এটা হৈছে যে l ৰ ভ্যালুৰ ওপৰত বেছ কৰি আমি সাবশেলৰ নাম্বাৰবোৰ দিব পাৰো l ৰ ভ্যালুৰ ওপৰত বেছ কৰি আমি সাবশেলৰ নাম্বাৰবোৰ দিব পাৰো l ৰ ভ্যালু 0 1 2 3 এনেকুৱা ধৰণৰ হ'ব পাৰে l ৰ ভ্যালু যেতিয়া 0 হয় তেতিয়া হলে সাবশেলটো s হয় l ৰ ভ্যালু যেতিয়া 1 হয় সাবশেলটো p হয় 2 হলে d হয় 3 হলে f হয় এনেকুৱা ধৰণৰ আছে এইখিনি কথাও আমি ষ্টাডি কৰিছিলো কিন্তু এতিয়া সাবশেলৰ ভিতৰত আকৌ অৰবিটেল যে থাকে সেই অৰবিটেলৰ কথাও জানিব লাগিব সেই অৰবিটেলৰ কথা আমি অলপ পাছত জানিম এতিয়া ইয়াত কি কৈছে আমি চাই লওঁ হেতু কথা এজিমুথেল কোৱান্টাম নম্বৰে বা সেকেন্ডাৰী কোৱান্টাম নম্বৰ বা এঙ্গুলাৰ মোমেন্টাম কোৱান্টাম নম্বৰ বা সাবসিডিয়াৰী কোৱান্টাম নম্বৰ এই নাম্বাৰটোৱে আমাক কি কয় প্ৰথম কথাটো গম পালো এটো ক্লিয়াৰ কৰি দিলো তোমালোকক নেক্সট আহিলে চোৱা ডিফাৰেন্ট সাবশেলস are designated by first writing the value of n followed by l okay এটো এটা বুজি পোৱা নাই সকে ডিফাৰেন্ট সাবশেলস মানে সাবশেলবোৰ ডেজিগনেট কৰা হয় সাবশেলবোৰক নাম দিয়া হয় by first writing the value of n এই সাবশেলটো কোনটো প্ৰিন্সিপাল কোৱান্টাম নম্বৰৰ লগত ৰিলেটেড followed by l l ৰ ভ্যালু নহয় একচুয়ালি l ৰ ভ্যালুটোৰ কাৰণে আমি যেটো তোমাৰ সাবশেলৰ নাম পাম সেই সাবশেলৰ নাম এতিয়া চোৱা value of n ধৰি লোৱা value of n 2 আছে value of n যদি 2 হয় তেতিয়া হলে আমি কোনটো শেলৰ কথা বুজো এই শেলটো হৈছে l শেল হেতু কথা সকলোৱে জানে হয়নে n = 2 মানে l শেল হেতু ক্লিয়াৰ পুৰা আৰু n ৰ ভ্যালু যেতিয়া 2 হয় l ৰ ভ্যালু কি হ'ব পাৰে l ৰ ভ্যালু 0 ৰ পৰা 2 - 1 লৈকে যাব পাৰে 0 ৰ পৰা 2 - 1 লৈকে যোৱা মানে কি দুটা পসিবল ভ্যালু হ'ব পাৰে এটা হ'ব 0 আনটো হ'ব 1 0, 2 - 1 মানেটো 1 হ'ল গতিকে 0 আৰু 1 দুটাই ভ্যালু থাকিব value of l দুটা পালো আৰু হেতু অলপ আগতে কোৱা হৈছে for each value of n there are n possible values of l মানে n ৰ ভ্যালুটো যদি 2 হয় তেতিয়া হলে l ৰ ভ্যালু দুটা থাকিব পসিবল হেকেটা হৈছে 0 আৰু এটা হৈছে 1 এতিয়া কথাটো হল সাবশেল ডেজিগনেশন আমি কেনে কৰি দিম চাবা তোমালকে ভালকে l ৰ ভ্যালুৰ ওপৰত বেছ কৰি আমি সাবশেলৰ নামটো দিব পাৰো এটা হৈছে s 0 হলে s হয় 1 হলে কি হয় p হয় তেতিয়া হলে আমি কি দিব লাগিব চোৱা ভালকৈ চাবা এই পইণ্টটো বহুত ইম্পৰ্টেন্ট হয় different subshells are designated by first writing the value of n n ৰ ভ্যালুটো ৰাইট কৰা ইয়াত 2 আছে নহয় এটো সাবশেলৰ কাৰণে 2 লিখিলো followed by l ৰ কাৰণে 0 পাইছো এতিয়া 2 0 আমি নিলিখো হেতু 2 0 আৰু 2 1 বুলি নিলিখো আমি কি লিখিম 0 ৰ কাৰণে যেটো লেটাৰ পাইছো আমি s 1 ৰ কাৰণে যেটো লেটাৰ পাইছো p অৰ্থাৎ সাবশেলটো মানে 2 s সেকেন্ড সেলত থকা s সাবশেল সেকেন্ড সেলত থকা p সাবশেল গতিকে আমি কি লিখিম সেকেন্ড সেলত থকা s সাবশেল যেহেতু l ৰ ভ্যালু 0 আছে হেতু কাৰণে সেকেন্ড সেলত থকা s সাবশেলৰ কথা বুজাইছে l ৰ ভ্যালু যেতিয়া 1 আছে সেকেন্ড সেলত থকা p সাবশেলৰ কথা বুজাইছে হেতু কাৰণে এটো আমি কি লিখিম 2p অৰ্থাৎ ডেজিগনেট কৰিব পাৰিলো সেকেন্ড সেলত থকা সাবশেলৰ ভ্যালু দুটা হ'ব পাৰে এটা হৈছে 0 আনটো হৈছে 1 0 ৰ কাৰণে আমি s সাবশেল পাও 1 ৰ কাৰণে আমি p সাবশেল পাও কিন্তু এতিয়া s আৰু p সাবশেল অকল সেকেন্ড সেলত এটো নাই থাৰ্ড সেলতো আছে ফোৰ্থ সেলতো আছে ফিফথ সেলতো আছে সব সেলতে আছে গতিকে সেকেন্ড সেলত থকা সাবশেল কেটাকনো আমি কেনেকৈ ডিনোট কৰিম সেই কথাটো জানিব লাগিব সেকেন্ড সেলত থকা সাবশেল s সাবশেল আছে p সাবশেল আছে গতিকে হেতু বুজাবলৈ আমি s টোৰ আগত কি দি দিম 2 দি দিম মানে হেতুৱে বুজালে যে s সাবশেলৰ কথা কৈছে কিন্তু সেই s সাবশেলটোৰ কথা কৈছে যেটো s সাবশেল সেকেন্ড সেলত আছে আৰু p যেতিয়া আহিব তেতিয়া p সাবশেলৰ কথা কৈছে কিন্তু p সাবশেলৰ কথা কৈছে বুলি ক'লে মই যদি অকল p লিখি থওঁ তেতিয়া হলে p টোটো
ফাৰ্ষ্ট চেলতো আছে সৰি সেকেন্ড চেলত আছে ফাৰ্ষ্ট চেলত নাই বাৰু সেকেন্ড চেলত আছে থাৰ্ড চেলত আছে ফোৰ্থ চেলত আছে এতিয়া কথাটো হ'ল সেকেন্ড চেলত থকা p টো মই কেনেকৈ দিম আগত 2 এটা দি দিম এই 2 টো হৈছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ মানে সেকেন্ড চেলত থকা p সাবশেল কথাটো হেতু নেক্সট যাও থাৰ্ড সাবশেলত থাৰ্ড চেল মানে n = 3 n = 3 যেতিয়া হয় তেতিয়া হলে শেল কোনটো হয় শেলবোৰ k পৰা ষ্টাৰ্ট হয় k l m 1 2 and 3 গতিকে n ৰ ভ্যালু 3 যেতিয়া আছে n ৰ ভ্যালু যেতিয়া 3 আছে তেতিয়া হলে শেলটো কি হ'ব m শেল হ'ব ঠিক আছে m শেলটোৰ কথা আমি গম পালো এটো তোমালোকে জানাই তো 9 তে পাইছা এতিয়া তোমালোকৰ জুনিয়ৰ হয়তো 2 বছৰ জুনিয়ৰ যিখিনি ষ্টুডেন্টে 9 ত পঢ়ি আছে সেইখিনি ষ্টুডেন্টে একেখিনি কথাকে ক'ব n ৰ ভ্যালু 3 বুলি কৈ দিয়াৰ লগে লগে শেলটো পটককে কৈ দিব যে হেতু m শেল হয় কিন্তু আমি তাতকৈ বেছি জানিব লাগিব নহয় এতিয়া গতিকে এইখিনি কথা এতিয়া ইয়াৰ পাছৰখিনি কথা 9 ত পঢ়ি থকা ষ্টুডেন্ট এটাই গম নাপায় ভ্যালু অফ l কি হ'ব পাৰে মই তোমালোকক কৈছিলো 0 ৰ পৰা n - 1 লৈকে হ'ব পাৰে যেতিয়া আমি জেনেৰেলি কওঁ কিন্তু ইয়াত n ৰ ভ্যালুটো 3 দি দিয়া আছে গতিকে 0 ৰ পৰা কি হলৈকে হ'ব 0 ৰ পৰা হ'ব 3 - 1 লৈকে বুজি পাইছা 0 ৰ পৰা 3 - 1 লৈকে হ'ব 0 ৰ পৰা 3 - 1 লৈকে হোৱা মানে কি 0 ৰ পৰা 2 লৈকে হ'ব 3 - 1 মানে 2 0 ৰ পৰা 2 লৈকে হ'ব কিন্তু 0 আৰু 2 ৰ মাজত আৰু এটা নম্বৰ আছে 1 গতিকে তিনিটা পাম 0 1 আৰু 2 যদি 0 হয় তেতিয়া হলে s সাবশেল বুজাব 1 হলে কি বুজাব p সাবশেল 2 হলে d সাবশেল বুজাব ঠিক আছে এখিনলৈকে পুৰা ক্লিয়াৰ ডাউট নাই s p d হৈ গল মানে থাৰ্ড শেলত তিনিটা সাবশেল থাকে বুলি গম পালো আৰু জানাই শেলৰ নাম্বাৰটোৱে সেই শেলটোত কিমানটা সাবশেল থাকে হেতু বুজায় মানে থাৰ্ড শেলত 3 সাবশেল থাকে এটো আমি কৈয়ে দিব পাৰো লগালগ যদি ফোৰ্থ শেল হয় ফোৰ্থ শেল যদি হয় তেতিয়া হলে 4 সাবশেল থাকিব 4টা সাবশেল থাকিব এই কথাটো কৈয়ে দি এই কথাটো হল সেই সাবশেল কেটা লিখিলো SPD মানে থাৰ্ড শেলত তিনি ধৰণৰ সাবশেল থাকিব পাৰে বুলি গম পালো এটা হৈছে S টাইপৰ সাবশেল এটা হৈছে P টাইপৰ সাবশেল আৰু আনটো হৈছে D টাইপৰ সাবশেল এতিয়া কথাটো হল থাৰ্ড শেলত থকা S সাবশেলটোক মই কেনেকৈ বুজাম 3S হৈ গল থাৰ্ড শেলত থকা P সাবশেলটোক মই কেনেকৈ বুজাম 3P থাৰ্ড শেলত থকা D সাবশেলটোক মই কেনেকৈ বুজাম 3D বস কথা ইমানে এতিয়া 4 আহিলে values of n n ৰ ভ্যালু 4 মানে কি k l m capital N first cell second cell third cell and this is the fourth cell so here we will have to write the cell is n it is nth cell যেহেতু n ৰ ভ্যালু 4 হয় লিখিলো এতিয়া value of l ৰ ভ্যালু কি হ'ব n ৰ ভ্যালু যেহেতু 4 দি থোৱা আছে স্পেসিফিক্যালি আমাক দি থোৱা আছে 4 বুলি গতিকে এই টেবুলখনত আমি 0 to 4 - 1 লৈকে যাব লাগিব বুলি গম পাইছো 0 to 4 - 1 হয়নে 4 - 1 সৰি এটো 4 - 1 হ'ব এটো গম পালে 0 ৰ পৰা 4 - 1 0 ৰ পৰা 4 - 1 4 - 1 মানে কি 3 তেতিয়ালে 0 আৰু 3 ৰ মাজত কি হোল নম্বৰ আছে 1 আৰু 2 আছে 0 1 2 3 আমি 4টা সাবশেল পাম মই অলপ আগতে তোমালোকক কৈছিলো যে n ৰ ভ্যালু যেতিয়া 4 হ'ব এই ফোৰ্থ চেলটোত কিমানটা সাবশেল থাকিব 4টা সাবশেল থাকিব একদম ক্লিয়াৰ ডাউট নাই এতিয়া সেই 4টা সাবশেলৰ নাম কি দিম 0 হলে জানাই 0 হলে ডাইৰেক্ট s 1 হলে p 2 হলে d 3 হলে কি হ'ব 3 হলে হ'ব কি কোৱা 3 হলে হ'ব f ক্লিয়াৰ গতিকে ফোৰ্থ চেলত সাবশেল 4টা থাকে s p d and f পুৰা ডাউট নাই ক্লিয়াৰ হৈ গল এতিয়া সাবশেলৰ ডেজিগনেশন কেনেকৈ হ'ব সাবশেলৰ ডেজিগনেশন আমি কেনেকৈ দিম এই কথাটো আহিলে কেনেকৈ দিম এতিয়া কোৱা s সাবশেল হয় কিন্তু ফোৰ্থ চেলত আছে গতিকে সেই সাবশেলটো কি হ'ব 4s সাবশেল p সাবশেল হয় কিন্তু সেই p সাবশেলটো ক'ত আছে ফোৰ্থ চেলত আছে 4p সাবশেল তাৰ পাছত আহিব 4d নেক্সট আহিব 4f বস কথা হিমানে ফোৰ্থ চেলত 4টা সাবশেল থাকে এটা দুটা তিনিটা and 4টা পাই গলো ক্লিয়াৰ ডাউট নাই আৰু ফোৰ্থ চেললৈকে আমাৰ ইমান নালাগে বাৰু থাৰ্ড চেললৈকে জানিলেই হৈ যায় তথাপিতো ফোৰ্থ চেলটো জানি থবা f ৰ কথা ইমান জানিব দৰকাৰ নাই d লৈকে খালি জানিব লাগে এখিনি আমি ষ্টাডি কৰিমই ন ওকে এখিনিলৈকে হৈ গল এজিমুথেল কোৱান্টাম নাম্বাৰ অলমোস্ট কমপ্লিট হৈছে ইয়াতে খালি এজিমুথেল কোৱান্টাম নাম্বাৰৰ লগত ৰিলেটেড কেইটামান কুৱেশ্যনটো মই টেবুলতে দি থৈছো বহুত কেইটা কুৱেশ্যন আছে ইয়াতে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ এনেকৈ ঢেৰ আছে ইয়ালৈকে মানে ওপৰৰ পৰা ইয়ালৈকে তোমালোকে এতিয়া চাব লাগিব
যে সাবশেল ডেজিগনেশ্যনটো কি দিব পাৰো দিব পাৰো নে নোৱাৰো হেতু চাব লাগিব সাবশেল ডেজিগনেশ্যন দিব পাৰিম নে নোৱাৰিম প্ৰথম কথা সাবশেল ডেজিগনেশ্যন দিব পাৰিম নে নোৱাৰিম নোৱাৰিম প্ৰথমতে হেতু চাব লাগিব প্ৰথমতে হেতু তাৰ পাছত চাম যদি পাৰো তেতিয়াহলে কি হ'ব যদি পাৰো তেতিয়াহলে কি হ'ব এই দুটা মানে কোৱেশ্চন এই দুটা একচুৱেলি তোমালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰা ভ্যালু অফ n দিয়া আছে মানে k shell n equal to 1 k shell n equal to 1 k shell n equal to 3 l m m shell এটো কথা জানা 1 2 3 4 n ৰ ভ্যালু যদি 1 2 3 4 হয় shell কি হ'ব k l m n ভালকৈ লিখি লোৱা ইয়াত এটো হ'ব কি shell l এটো হ'ব কি shell m এটো হ'ব n এটো m এটো m ভ্যালু অফ l l দিয়া আছে এটা ভ্যালু অফ l l ৰ ভ্যালু যদি 0 হয় সাবশেলটো কি হয় s সাবশেল l ৰ ভ্যালু যদি 1 হয় p সাবশেল হয় l ৰ ভ্যালু যদি 2 হয় l ৰ ভ্যালু যদি 2 হয় তেতিয়া হলে sp কি হ'ব d 1 হলে p 4 হলে কি 0 1 2 3 4 এটো তোমাৰ সাবশেলৰ কথা কৈছো দেই মই সাবশেল বা মই যদি কওঁ সাবশেলৰ নামটো ইয়াত আহিব নামটো লিখি লোৱা সাবশেলৰ নাম আৰু ইয়াত লিখা l মানে এজিমুথেল কোৱান্টাম নাম্বাৰৰ ভ্যালু এজিমুথেল কোৱান্টাম নাম্বাৰৰ ভ্যালু 0 এটা সাবশেলটো s 1 তেতিয়া হলে p 2 হলে d 3 হলে f 4 হলে g হয় 4 হলে g তাৰ পাছতে ফৰ্থ শেল আছে ফৰ্থ শেলৰ ভ্যালু অফ l দিয়া আছে 3 ভ্যালু অফ l দিয়া আছে 3 l ৰ ভ্যালু 3 দিয়াৰ লগে লগে গম পালো যে f সাবশেলৰ কথা কৈছে ঠিক আছে তাৰ পাছতে চোৱা লাষ্টৰটো থাৰ্ড শেলৰ s সাবশেল s আৰু এটো থাৰ্ড শেলৰ 1 আছিল ন ভ্যালু অফ l1 চাই লোৱা l ৰ ভ্যালু যদি 1 হয় তেতিয়া হলে p সাবশেল হয় এইখিনি মই লিখিলো কিন্তু সাবশেল ডেজিগনেশ্যন দিব পাৰিম নে নোৱাৰিম এতিয়া k শেলত s সাবশেল থাকে তোমালোকে ভালকৈ নটিস কৰিবা দেই মই সাবশেল কেটা লিখি লৈছো কোনটো শেলত কি সাবশেল থাকিব পাৰে k শেলত তোমালোকে জানা s সাবশেল থাকে k শেলত এটাই সাবশেল থাকে হয়নে l শেলত কি থাকিব পাৰে দুটা সাবশেল থাকিব পাৰে মই ইয়াত লিখি লৈছো l শেলত থকা সাবশেল s আৰু p m শেলত তিনটা সাবশেল s p d আৰু k l m n আছে ন মই n শেল লিখি লৈছো n শেলত কেটা সাবশেল থাকিব পাৰে কেটা পাৰিব চোৱা নিজে m শেল 4 নম্বৰ শেল নহয় জানো থাৰ্ড শেল m হৈ গল অলৰেডি m ত তিনটা থাকিব পাৰে গম পালো n ত চাৰিটা থাকিব পাৰে s p d n f হল এতিয়া তোমালোকে চাবা k শেলত s সাবশেল থাকে এটো চোৱা ইয়াত ভালকৈ চাবা এই চাৰ্টখন মই যিখিনি বনালো ৰাইট হ্যান্ড সাইডত এই চাৰ্টখিনি চাবা ফাৰ্ষ্টতে k শেলত s সাবশেল আছে নে k শেলত s সাবশেল আছে k শেলৰ কাৰণে n ৰ ভ্যালু 1 হয় গতিকে ইয়াৰ ডেজিগনেশ্যনটো কি হ'ব 1s ঠিক আছে k শেল হয় n ৰ ভ্যালু 1 দিয়া আছে p সাবশেল থাকে নে নাথাকে k শেলত p সাবশেল নাথাকে s সাবশেলহে থাকে মানে এটো ডেজিগনেশ্যন দিব নোৱাৰো ডেজিগনেশ্যন কান্ট বি গিভেন মানে k শেলত p সাবশেল নাথাকে কেনেকৈ দিম আমি k শেলত p সাবশেল নাই ডেজিগনেশ্যন দিবই নোৱাৰো ডেজিগনেশ্যন কান্ট বি গিভেন কাৰণ এক্সিষ্ট নকৰে হেতু এটো p সাবশেলটো ইনে এক্সিষ্ট কৰে থাৰ্ড শেলত কৰিব পাৰে সেকেন্ড শেলত কৰিব পাৰে কিন্তু ফাৰ্স্ট শেলতটো নোৱাৰে ন k শেলত p সাবশেল নাথাকে হেতু কাৰণে ডেজিগনেশ্যন কান্ট বি গিভেন লিখিব পাৰে বুজি পালা কথাটো মই হেতু কাৰণে কৈছো পাৰিম নে নোৱাৰিম ডেজিগনেশ্যন দিব পাৰিম নে নোৱাৰিম ফাৰ্ষ্টৰটোতো পাৰিলো আৰু কি হ'ব হেতু গম পালো 1s সেকেন্ডটোত নোৱাৰিলো থাৰ্ডটোত চোৱা এতিয়া থাৰ্ড শেলত d সাবশেল থাৰ্ড শেল এটো ফাৰ্স্ট এটো সেকেন্ড এটো থাৰ্ড শেলত d সাবশেল থাকিব পাৰে হয়নে থাৰ্ড শেলত d সাবশেল থাকে গতিকে হেতু কি হ'ব 3d সেকেন্ড শেলত p সাবশেল থাকে সেকেন্ড শেল l শেলত p সাবশেল s সাবশেল থাকে p সাবশেল থাকে গতিকে পাৰিছো 2p হ'ব তাৰ পাছত চোৱা m শেলত g সাবশেল m শেললৈ যোৱা s p d f এ নাই g কৰ পৰা আহিব f নাই g নাই গতিকে g নাহে এটো কান্ট বি গিভেন ডেজিগনেশ্যন কান্ট বি গিভেন ডেজিগনেশ্যন আমি দিবই নোৱাৰো
তাৰ পাছতে ধৰি লোৱা 4 n equal to 4 দিয়া আছে capital n cell হয় এটো আমি গম পাইছো 4th cellত f sub cell থাকে না নাথাকে এটো 4th cell f sub cell আছে নে s p d f আছে গটিকে 4th cellত f sub cell আছে এটো আমি কি বুলি লিখিব পাৰো 4f লিখিব পাৰো 3rd cellত p sub cell obviously আছে 3rd cell s p d তিনটা থাকে গটিকে s p d p টো আছে এটো কাৰণে 3 p হ'ব আৰু ধৰি লোৱা লাষ্টৰটো 3rd cellত s sub cell এটো পাৰিবই আৰু 3rd cellত s sub cell হৈ গল বুজি পালানে কোড কোড আমি ডেজিগনেশ্যন দিব নোৱাৰিলো আৰু কিয় নোৱাৰিলো হেতু গম পালা আমি কোনটো সেলত কিমানটা সাবসেল থাকিব আৰু সেই সাবসেল কেটাৰ নাম কি জানিব লাগিব আৰু সাবসেলৰ লগত ৰিলেটেড যেটো নাম্বাৰ সেই নাম্বাৰটো জানিব লাগিব আৰু তোমালোকক মই কৈছিলো যে এজিমুথেল কোৱান্টাম নাম্বাৰত আমি দুটা টাইপৰ নাম্বাৰ পাওঁ মই এখিনি নাইকিয়া কৰিছো মহাৰি দিছো এখিনি মই দুটা টাইপৰ নাম্বাৰ পাওঁ এটা হৈছে নাম্বাৰ অফ সাবসেল কিমান আছে সাবসেল কিমান আছে কিমান আৰু লগতে কি জানিব লাগিব সাবসেল নাম্বাৰ মানে উপকক্ষ যেটো আছে সেই উপকক্ষটোৰ লগত জড়িত যেটো সংখ্যা সেই সংখ্যাটো কি যেনেকে 0 ৰ লগত কি হয় l ৰ ভ্যালু 0 হোৱাৰ লগে লগে সাবসেল কোনটো হয় s 1 হলে p 2 হলে d 3 হলে f তেনেকৈ আহি থাকে এই কথাখিনি জানিব লাগিব 0 হলে আছে হ'ব আৰু l ৰ ভ্যালু যদি 0 হয় তেতিয়া s সাবসেলে হ'ব বেলেগ হ'বই নোৱাৰে যেতিয়া 1 হ'ব l ৰ ভ্যালু তেতিয়া p সাবসেলৰ বাহিৰে বেলেগ সাবসেল কোনো হ'বই নোৱাৰে যেতিয়া l ৰ ভ্যালু 2 হ'ব তেতিয়া d সাবসেলে হ'ব আৰু যেতিয়া 3 হ'ব তেতিয়া f সাবসেলে হ'ব এতিয়া 0 l ৰ ভ্যালু 0 লিখি পেলাই যদি মই সাবসেলটোৰ নামটো p সাবসেল দি দিও তেতিয়া হলে এটো মাৰাত্মক এটা ভুল এনেকুৱা ভুলবোৰ আমি কৰিব নোৱাৰো হেতু কাৰণে সিকোয়েন্সত যাব লাগিব কোয়ান্টাম নাম্বাৰবোৰ তোমালোকে এফালৰ পৰা পঢ়িব লাগিব নপঢ়িলে প্ৰবলেম হৈ যাব ওকে এতিয়া চোৱা ফাৰ্স্ট সেলত দুটা ইলেক্ট্ৰন থাকে জানা ফাৰ্স্ট সেলত s সাবসেল থাকে এই কথাটো জানা ফাৰ্স্ট সেলত দুটা ইলেক্ট্ৰন থাকে তোমালোকে কোনটো ৰুলৰ পৰা পাইছিলা 2n স্কয়াৰ ৰুলৰ পৰা ফাৰ্স্ট সেলৰ কাৰণে n ৰ ভ্যালু 1 হয় এটো কাৰণে 2 * 1 স্কয়াৰ 2 ইলেক্ট্ৰনছ পাইছিলো ম্যাক্সিমাম আৰু ফাৰ্স্ট সেলত এটাই সাবসেল আছে ফাৰ্স্ট সেলটোত এটাই সাবসেল আছে তেতিয়া হলে সেই সাবসেলটোতে ইলেক্ট্ৰন কেটা থাকিব লাগিব বুজি পাইছানে কাৰণ আমি অলপ আগতে কি কৈছিলো যে সেলবোৰত সাবসেল থাকে সাবসেলবোৰৰ ভিতৰত অৰবিটেল থাকে আৰু অৰবিটেলৰ ভিতৰত ইলেক্ট্ৰন থাকে এতিয়া মই এইকেইটা কথাটো বাদ দিছো বাৰু এইকেইটা কথা বাদ দিছো ইলেক্ট্ৰনটো সাবসেলৰ ভিতৰত থাকে ন সেলৰ ভিতৰত সাবসেল থাকে সাবসেলৰ ভিতৰত অৰবিটেল থাকে অৰবিটেলৰ ভিতৰত ইলেক্ট্ৰন থাকে মানে আলটিমেটলি ইলেক্ট্ৰনটো সাবসেলত থাকে বুজি পাইছানে কথাটো নাই পা ঠিক আছে চোৱা ইন্ডিয়া লিখিছো ইন্ডিয়া বুলি ভাৰত তাৰ পাছতে লিখিলো আসাম তাৰ পাছতে লিখিলো মই গুৱাহাটী তাৰ পাছতে লিখিলো জালুকবাৰী ঠিক আছে মই এটা গুৱাহাটীখন বাদ দিছো জালুকবাৰীত এটা মানুহ থাকে বুলি জানো মানুহটোৰ নাম ধৰি লোৱা অমৃত মানুহটোৰ নাম অমৃত এতিয়া অমৃত নামৰ মানুহটো মই যদি জালুকবাৰীত আছে বুলি কওঁ তেতিয়াও ভুল নহয় অমৃত নামৰ মানুহটো গুৱাহাটীত আছে বুলি ক'লেও ভুল নহয় অমৃত নামৰ মানুহটো আসামত আছে বুলি ক'লেও ভুল নহয় গতিকে ইলেক্ট্ৰনটো যেহেতু অৰবিটেলৰ ভিতৰত আছে আৰু সেই অৰবিটেলটো যেহেতু সাবসেলৰ ভিতৰত আছে হেতু কাৰণে মই সেই ইলেক্ট্ৰনটো সাবসেলত আছে বুলি ক'ব পাৰো এতিয়া ফাৰ্স্ট সেলত আমি গম পাওঁ যে দুটা ইলেক্ট্ৰন আছে ম্যাক্সিমাম দুটা ইলেক্ট্ৰন আছে দুটা থাকিব পাৰে ম্যাক্সিমাম আৰু ফাৰ্স্ট সেলত s সাবসেলে আছে s সাবসেলৰ বাহিৰে বেলেগ সাবসেল আৰু নাই তেতিয়া হলে s সাবসেলটোৰ ভিতৰতে কি থাকিব ইয়াতে সেই দুটা ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰন 1 এটা ইলেক্ট্ৰন 2 বুলি যদি ধৰি লও সেই ইলেক্ট্ৰন দুটা ক'ত থাকিব s সাবসেলৰ ভিতৰত থাকিব মানে s সাবসেলৰ ম্যাক্সিমাম ক্যাপাসিটি কিমান বুজি পালা ম্যাক্সিমাম ক্যাপাসিটি এক্স্যাক্টলি ক্লিয়াৰ হৈছে তাৰ পাছতে আহো সেকেন্ড সেলত চোৱা সেকেন্ড সেলত কেটা ইলেক্ট্ৰন থাকে তোমালোকে গম পোৱা মই ইয়াত লিখিছো বাৰু 2 * 2 স্কয়াৰ 8 8টা ইলেক্ট্ৰন থাকে হয়নে সেকেন্ড সেলত 8টা ইলেক্ট্ৰন থাকে সেকেন্ড সেলত সাবসেল কেটা থাকে সেকেন্ড সেল n ৰ ভ্যালু যদি 2 হয় কিমানটাই সাবসেল থাকিব সেই কথাটো অলপ আগতে গম পালা তেতিয়া হলে সেকেন্ড সেলত থকা সাবসেল কি হ'ব s সাবসেল আৰু p সাবসেল আৰু তোমালোকে জানা যে s সাবসেলত ম্যাক্সিমাম ক্যাপাসিটি হৈছে দুটা মানে দুটা ইলেক্ট্ৰন থাকিব পাৰে s সাবসেলত যদি দুটা ইলেক্ট্ৰন থাকে p সাবসেলত কেটা ইলেক্ট্ৰন থাকিব লাগিব টোটাল যেহেতু 8টা ইলেক্ট্ৰন আছে সেকেন্ড সেলত টোটাল 8টা ইলেক্ট্ৰন আছে
তাৰে দুটা যদি S সাবশেলত আছে তেতিয়াহলে বাকি কেইটা P সাবশেলতেই থাকিব লাগিব অৰ্থাৎ P সাবশেলৰ ক্যাপাসিটি হৈছে 6 আৰু S সাবশেলত সৰি সেকেন্ড শেলত যেহেতু ম্যাক্সিমাম 8টা থাকিব পাৰে তাৰে দুটা যদি S ত থাকে আৰু কেইটামান যদি P থাকে 6টা যদি P থাকে তাতকৈ আৰু বেছিটো থাকিবই নোৱাৰে 8টাৰ ঠাইত 9টা হ'ব নোৱাৰে কাৰণ ম্যাক্সিমাম ক্যাপাসিটি হৈছে 8টা গতিকে P সাবশেলত থকা ইলেক্ট্ৰনৰ ক্যাপাসিটি গম পালো ম্যাক্সিমাম 6 মানে P সাবশেলত ম্যাক্সিমাম 6টা ইলেক্ট্ৰন থাকিব পাৰে কিন্তু S সাবশেলত ম্যাক্সিমাম 2টাহে থাকিব পাৰে তেনেকৈ থাৰ্ড শেলত চোৱা এতিয়া থাৰ্ড শেলত 2 * 3 স্কয়াৰ হয় 2n স্কয়াৰ ৰুল মানে 3 স্কয়াৰ মানে 9 আৰু 2 * 9 মানে হৈছে 18 গতিকে থাৰ্ড শেলত ম্যাক্সিমাম ইলেক্ট্ৰন থাকিব পাৰে 18টা ইলেক্ট্ৰন ঠিক আছে কিন্তু থাৰ্ড শেলত থাকিব পৰা সাবশেল কি থাৰ্ড শেলৰ কাৰণে n ৰ ভ্যালু 3 l ৰ ভ্যালু কি পাও 0 1 আৰু 3 - 1 মানে 2 লৈকে পাও s থাকে p থাকে আৰু কি থাকে d থাকে মই লিখিছো s সাবশেল থাকে p সাবশেল থাকে d সাবশেল থাকে থাৰ্ড শেলত এতিয়া s সাবশেলৰ ম্যাক্সিমাম ক্যাপাসিটি 2 বুলি জানো অলপ আগতে গম পালো p সাবশেলৰ ম্যাক্সিমাম ক্যাপাসিটি 6 এটো কেলে হল হেতু গম পাব বাৰু ম্যাক্সিমাম ক্যাপাসিটি 6 কেলে হল এটো এতিয়া মই ডিটেইলত অহা নাই কিন্তু ইয়াৰ পৰা আমি গম পাইছো যে ম্যাক্সিমাম 6 হ'ব পাৰে বা 6 এই হয় p সাবশেলৰ ম্যাক্সিমাম ক্যাপাসিটি 6 হয় গম পালো এতিয়া সোয়া ইয়াত ভালকৈ 18টা ইলেক্ট্ৰন আছে তাৰে s সাবশেলত ম্যাক্সিমাম 2টা থাকে p সাবশেলত ম্যাক্সিমাম 6টা থাকে মানে 8টা ইয়াতে হৈ গল তেতিয়াহলে d সাবশেলত ম্যাক্সিমাম কেইটা থাকিব পাৰিব 10টা বুজি পালা গতিকে d সাবশেলৰ ক্যাপাসিটি কিমান d সাবশেলৰ ক্যাপাসিটি হৈছে ম্যাক্সিমাম 10 10টাতকৈ বেছি ইলেক্ট্ৰন d সাবশেলত থাকিব নোৱাৰে এখিনি হৈ গল পুৰা ক্লিয়াৰ এতিয়া আমি আহিম ম্যাগনেটিক কোয়ান্টাম নাম্বাৰলৈ ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ কথাটো চাবা ভালকৈ This quantum number gives the number of orbitals and their orientation মানে আমি কথাবোৰ যেতিয়া সিকুৱেন্সিয়ালি ষ্টাডি কৰি আছো তেতিয়া আমি গম পাইছো সেলৰ ভিতৰত কি থাকে সাবশেল থাকে মই একেখিনি কথাকে ৰিপিট কৰি আছো যাতে তোমালোকৰ মগজুত এইখিনি কথা ভালকৈ সোমাই যায় কাৰণ এইখিনিয়ে বেস হয় কেমিষ্ট্ৰি আৰু এইখিনি যদি নাজানা তেতিয়াহলে কেমিষ্ট্ৰি পঢ়ি ভাল নাপাবা সেলৰ ভিতৰত সাবশেল আহিলে সাবশেলৰ ভিতৰত কি থাকে অৰবিটেল থাকে বুলি কলো and orbitals are the 3D spaces inside the atom where the probability of getting an electron is maximum electron পোৱাৰ সম্ভাৱিতাটো অৰবিটেলত আটাইতকৈ বেছি এতিয়া চোৱা কথাটো this quantum number gives magnetic quantum number কি দিয়ে number of orbital কেইটা থাকিব হেতু দিয়ে অৰবিটেল কেইটা থাকিব সেলত কিমান সাবশেল থাকে হেতুটো গম পালো এতিয়া সাবশেলত কিমান অৰবিটেল থাকিব পাৰে আমি সেই কথাও গম পাম and their orientation অৰবিটেল বোৰ 3D স্পেচ বুলি কৈছো কিন্তু সেই 3D স্পেচ বোৰৰ orientation কেনেকুৱা ধৰি লোৱা মই এটা কথা কৈছো এটা তোমাৰ এনেকুৱা বাকচ আছে এটো বাকচ এতিয়া এই বাকচটোৰ দিশটো যদি চাও বাকচটো এটো ডাইৰেকশনত ওৰিয়েন্ট কৰি আছে বুলি কব পাৰো ইয়াৰ ওৰিয়েন্টেশনটো এনেকুৱা কিন্তু বেলেগ এটা বাকচ এনেকে আছে তাৰ যদি আমি লেন্থটো চাই পেলাই কওঁ তেতিয়াহলে তাৰ ওৰিয়েন্টেশনটো কি হয় এনেকুৱা হয় বুজি পাইছা এটো হৈছে ওৰিয়েন্টেশন মানে স্পেচত তাৰ ডাইৰেকশনটো কেনেকুৱা এটা মানুহ থিয় হৈ আছে এটো এটা মানুহ এখন ধৰি লোৱা হাত তুমৰ এই মানুহটো থিয় হৈ আছে তাৰ ওৰিয়েন্টেশন ভাৰ্টিকেল ওৰিয়েন্টেশন যদি মানুহটো এনেকে থাকে এই দুখন ভৰি এনেকে আছে এটো মোৰ এটো এতিয়া তাৰ ওৰিয়েন্টেশনটো কি হয় এনেকুৱা ওৰিয়েন্টেশন নহয় জানো এই ওৰিয়েন্টেশনটো কি হল ওপৰৰটো আছিল ভাৰ্টিকেল ওৰিয়েন্টেশন উলম্ব আৰু এটো ওৰিয়েন্টেশন কি হল এটো হল তোমাৰ হৰাইজন্টাল ওৰিয়েন্টেশন বুজি পাইছা গতিকে অৰবিটেল বোৰৰ ওৰিয়েন্টেশনৰ কথা কোনে দিয়া ম্যাগনেটিক কোয়ান্টাম নাম্বাৰে দিয়ে আৰু অৰবিটেল কিমান আছে সেই কথাও কোনে ক'ব ম্যাগনেটিক কোয়ান্টাম নাম্বাৰেই ক'ব আমি গম পাম এতিয়া লাহে লাহে কেনেকৈ হয় তোমালোকে ভালকৈ চাই যোৱা চাবা এতিয়া it is designated by small m or ml মানে ম্যাগনেটিক কোয়ান্টাম নাম্বাৰটো হয়তো স্মল m লিখিব পাৰা স্মল m লিখি বুজাব পাৰা নহলে বা ml লিখি বুজাব পাৰা m সাবস্ক্ৰিপ্ট কি আছে তলত l আছে হৈ গল এখিনলৈকে ক্লিয়াৰ পুৰা এখিনলৈকে ডাউট নাই তাৰ পাছত চোৱা it gives the information about the spatial orientations of the orbitals মানে অৰবিটেলৰ orientation কেনেকুৱা হয় সেই কথাই কৈছে সেই কথাই ম্যাগনেটিক কোয়ান্টাম নাম্বাৰে কয় সেই কথাটোকে ইয়াত থাৰ্ড পইণ্টত কৈছে with respect to the coordinate axis আমি আঁকিব লাগিব আঁকি চাব লাগিব কিন্তু এতিয়া প্ৰয়োজন নাই বাৰু এখিনি অকাৰ তোমালোকে লাহে লাহে গম পাবা for any subshell m has 2l plus 1 values এইটো ইম্পৰ্টেন্ট m ৰ কেইটা ভ্যালু থাকিব পাৰে 2l plus 1 values এতিয়া এটো ক্লিয়াৰ হোৱা নাই চাগে লাহে লাহে হ'ব চোৱা লাহে লাহে হৈ যাব সব
নাম্বাৰ অফ অৰবিটেল অৰবিটেল কেইটা থাকিব পাৰে হেতু দিয়ে 2l + 1 ধৰি লোৱা দেই মই কথাটো কৈছো ইয়াতে চাবা বুজিবলৈ চেষ্টা কৰিবা অলপ বুজিবলৈ চেষ্টা কৰিবা এটা সেল আছে মই ধৰি লৈছো সেকেন্ড সেল ঠিক আছে সেল নাম্বাৰ সেকেন্ড মানে n ৰ ভ্যালু 2 n ৰ ভ্যালু 2 ৰ কাৰণে l ৰ ভ্যালু কি হ'ব পাৰে l ৰ ভ্যালু হ'ব পাৰে 0 আৰু 1 মই ধৰি ললো 1 টো মানে l ৰ ভ্যালু 1 l ৰ ভ্যালু 1 ৰ কাৰণে মানে l ৰ ভ্যালু যেতিয়া 1 হয় তেতিয়া হলে কোনটো সাবশেল হয় p সাবশেল হয় এতিয়া সেই p সাবশেলত নাম্বাৰ অফ অৰবিটেল কিমান হ'ব এটোৱে দিব 2l + 1 p সাবশেলৰ কাৰণে l ৰ ভ্যালু কিমান 1 তেতিয়া হলে p সাবশেলত 2 * 1 + 1 টা অৰবিটেল থাকিব অৰ্থাৎ 2 * 1 + 1 টা অৰবিটেল থাকিব অৰ্থাৎ 2 * 1 মানে হৈছে 2 + 1 মানে হৈছে 3 মানে আমি কি গম পালো যে l = যেতিয়া 1 হ'ব তেতিয়া আমি p সাবশেলৰ কথা কওঁ আৰু সেই p সাবশেলটোৰ ভিতৰত ম্যাক্সিমাম তোমাৰ ম্যাক্সিমাম বুলি নহয় তাত থাকেই হেকিটা p সাবশেলত টোটাল অৰবিটেল কেটা থাকে তিনিটা থাকে নাম্বাৰ অফ অৰবিটেল দিয়ে 2l + 1 এই কথাটো আমি ভালকৈ গম পাম বাৰু ডিটেইলছত আহিম আমি আৰু ভ্যালু অফ অৰবিটেল -l ৰ পৰা +l লৈকে হয় ধৰি লোৱা l ৰ ভ্যালু 1 l ৰ ভ্যালু 1 লিখিছো নহয় এটোৱে কি বুজাই আছে p সাবশেলৰ কথা বুজাই আছে ঠিক আছে p সাবশেলৰ কথা বুজাই আছে এতিয়া কথাটো হ'ল p সাবশেলত নাম্বাৰ অফ অৰবিটেল কিমান থাকিব পাৰে আমি সেই কথাও গম পালো ইয়াৰ পৰা গম পালো 2 * 1 + 1 টা থাকিব পাৰে আৰু 2 * 1 + 1 মানে 3 গতিকে অৰবিটেল থাকিব পাৰে তিনিটা p সাবশেলত অৰবিটেল থাকিব পাৰে তিনিটা মই ইয়াত লিখিছো p সাবশেল তাত থাকে অৰবিটেল কিমান অৰবিটেল তিনিটা অৰবিটেল থাকে তিনিটা অৰবিটেল থাকে এতিয়া সেই তিনিটা অৰবিটেলৰ কাৰণে আমি ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ভ্যালু পাম ভ্যালু অফ অৰবিটেল বুলি যে কৈছে এটো হৈছে ভ্যালু অফ ম্যাগনেটিক কোৱান্টাম নাম্বাৰ একচুয়ালি ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ভ্যালু কি -l to +l আৰু জানা তোমালোকে জানা l ৰ ভ্যালু 1 হয় p সাবশেলৰ কাৰণে যাৰ কথা আমি স্পেসিফিক্যালি এটা ষ্টাডি কৰি আছো l ৰ ভ্যালু যদি 1 হয় তেতিয়া হলে ভ্যালু অফ অৰবিটেল কি হ'ব -1 ৰ পৰা +1 লৈকে যাব যেহেতু -l ৰ পৰা +l লৈকে যায় বুলি কৈছে -l to +l মানে -1 to +1 আৰু -1 আৰু +1 ইয়াত আমি হোল নাম্বাৰ কনসিডাৰ কৰিব লাগিব সৰি হোল নাম্বাৰ নহয় ইন্টিজাৰ যেতিয়া আমি কনসিডাৰ কৰিম তেতিয়া -1 আছে +1 আছে তাৰ মাজত -1 to +1 বুলি কৈছে ন -l to +l কৈছে জেনাৰেলি -l to +l কৈছে আৰু স্পেসিফিক্যালি আমি যদি l = 1 ৰ কাৰণে চাওঁ তেতিয়া হলে -1 to +1 হ'ব কিন্তু -1 আৰু +1 ৰ মাজত আৰু এটা ইন্টিজাৰ আছে অখণ্ড সংখ্যা আছে এটো হৈছে 0 গতিকে ভ্যালু অফ m ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ভ্যালু ইয়াত কি হ'ব -1 ৰ পৰা +1 লৈকে হ'ব অৰ্থাৎ -1 0 +1 আৰু -1 এ এটা অৰবিটেলক বুজাব 0 এ এটা অৰবিটেলক বুজাব +1 এৰে এটা অৰবিটেলক বুজাব যেহেতু আমি পালো অলৰেডি p সাবশেলত অৰবিটেল থাকে তিনিটা সেই তিনিটা অৰবিটেলৰ এটা অৰবিটেলক -1 এৰে বুজাব পাৰি এটা অৰবিটেলক 0 ৰে বুজাব পাৰি আৰু এটা অৰবিটেলক +1 এৰে বুজাব পাৰি নেম অফ অৰবিটেলটো আমি পাছত আহিম এতিয়া ষ্টাডি নকৰো এটো কম বাৰু লাহে লাহে কম তোমালোকে বুজি পাবা এতিয়া চোৱা ভালকৈ সাবশেলৰ কথা কৈছে সেকেন্ড কলমত আছে নাম্বাৰ অফ অৰবিটেল আৰু থাৰ্ড কলমত আছে ভ্যালু অফ অৰবিটেল এটো ভালকৈ চাবা এটো যেতিয়া ক্লিয়াৰ হ'ব তোমালোকৰ অলমোস্ট কোৱান্টাম নাম্বাৰৰ 70-80% ক্লিয়াৰ হৈছে বুলি ধৰি লব পাৰিবা তাৰ পাছত স্পিন কোৱান্টাম নাম্বাৰ আছে যেটো একেবাৰে ইজি ইমান টাফ নহয় এতিয়া চোৱা ভালকৈ চাবা এটো s সাবশেলটো s বুলি কৈছে ন s বুলি কোৱাৰ লগে লগে তোমালোকে এজিমিউথেল কোৱান্টাম নাম্বাৰলৈ মনত পেলাব লাগিব এজিমিউথেল কোৱান্টাম নাম্বাৰ আমি ডিনোট কৰিছিলো স্মল l দি আৰু স্মল l ৰ ভ্যালুৱে ডিটাৰমাইন কৰে সাবশেল কি হ'ব চাবা ভালকৈ l ৰ ভ্যালু 0 l ৰ ভ্যালু 1 l ৰ ভ্যালু 2 l ৰ ভ্যালু 3 হলে 0 যেতিয়া হয় সাবশেলটো s সাবশেল হয় 1 হলে p সাবশেল হয় 2 হলে d সাবশেল হয় 3 হলে f সাবশেল হয় এখিনলৈকে ক্লিয়াৰ আছে গতিকে s = সাবশেলটো যেতিয়া s কৈছে তেতিয়া হলে তাত l ৰ ভ্যালু কি হৈ আছে 0 হৈ আছে l = 0 লিখিব পাৰো p যেতিয়া হৈ আছে l = 1 মানে আৰু যেতিয়া d হৈ আছে তেতিয়া l ৰ ভ্যালু কি l ৰ ভ্যালু 2 ইয়ালৈকে লিখিছো f টো কমপ্লিকেটেড হয় আমাক দৰকাৰ নাই আমি জানিব লাগিব spd ৰ কথা এতিয়া ভালকৈ চাবা নাম্বাৰ অফ অৰবিটেলছ মানে s সাবশেলত অৰবিটেল কিমান থাকিব এটো ইয়াত বুজাব কিমান অৰবিটেল থাকিব পাৰে সাবশেলটো গতিকে s সাবশেলৰ কথা এই ৰটোত যেহেতু ষ্টাডি কৰি আছো s সাবশেলত কেটা অৰবিটেল থাকিব চাবা ভালকৈ 2 * l ৰ ভ্যালুটো 0 2 * 0 + 1 গতিকে 2 * 0 মানে 0 হৈ গল +1 থাকিলে 1 মানে s সাবশেলত এটা অৰবিটেল থাকিব s সাবশেলত এটা
অৰবিটেল থাকে প্ৰথম কথা আমি গম পালো হয়নে এটো ক্লিয়াৰ পুৰা ডাউট নাই তাৰ পাছত চোৱা এল সাবশেলৰ কথা কৈছো মানে পি সাবশেলৰ কথা কৈছো সৰি পি সাবশেলৰ কথা কৈছো এজিমুথল কোৱান্টাম নাম্বাৰৰ ভ্যালু 1 2l + 1 যেহেতু আছে নাম্বাৰ অফ অৰবিটেল গতিকে পি সাবশেলত অৰবিটেল কেইটা থাকিব ইয়াত আমি গম পাম 2 * 1 + 1 2 * 1 মানে হৈছে 2 + 1 মানে হৈছে 3 আমি 3 পালোগে গতিকে পি সাবশেলত তিনিটা অৰবিটেল থাকে এই কথাটো আমি গম পালো পি সাবশেলত তিনিটা অৰবিটেল থাকে ডি সাবশেলত ডি এলৰ ভ্যালু 2 এজিমুথল কোৱান্টাম নাম্বাৰৰ ভ্যালু 2 নাম্বাৰ অফ অৰবিটেল কিহে দিয়ে 2l + 1 গতিকে আমি 2 * এলৰ জাগাত কি লিখিব লাগিব 2 লিখিব লাগিব 2 * 2 + 1 2 * 2 মানে 4 4 + 1 মানে হৈছে 5 মানে ডি সাবশেলত পাঁচটা অৰবিটেল থাকিব পাৰে ডি সাবশেলত মই লিখিছো ডি সাবশেলত পাঁচটা অৰবিটেল থাকে ক্লিয়াৰ প্ৰবলেম নাই এতিয়া ভ্যালু অফ অৰবিটেলটো চাই লোৱা ভ্যালু অফ অৰবিটেল -l to +l হয় এলৰ ভ্যালু যদি 0 হয় -0 to +0 একো অৰ্থ নাই আমি অকল 0 লিখিব পাৰো অকল 0 মানে s সাবশেলত এটা কি থাকে অৰবিটেল থাকে আৰু সেই অৰবিটেলটোৰ কাৰণে ম্যাগনেটিক কোৱান্টাম নাম্বাৰটো কি হয় 0 হয় এটো ম্যাগনেটিক কোৱান্টাম নাম্বাৰ বুলি ক'ব পাৰো ম্যাগনেটিক কোৱান্টাম নাম্বাৰ মানে ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ভ্যালু -l to +l ক্লিয়াৰ চোৱা এতিয়া এলৰ ভ্যালু যদি 1 হয় মানে পি সাবশেলৰ কাৰণে এলৰ ভ্যালু 1 আৰু ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ভ্যালু কিহে দিব -l to +l মানে -1 ৰ পৰা +1 লৈকে দিব মই অকমান সৰুকে লিখিছো ইয়াত আৰু দুটামান কথা লিখিবলৈ আছে -1 to +1 এটা -1 to +1 তাৰ মাজৰ ভ্যালু ল'ব লাগিব ন -l to +l মানে হেতু বুজাইছে যে মাজৰ যি কোনো তোমাৰ হেৰি ল'ব পাৰা তোমালোকে ইন্টিজাৰ ল'ব পাৰা নেগেটিভ ভ্যালু হওক পজিটিভ ভ্যালু হওক গতিকে -1 আৰু +1 ৰ মাজত কি আছে 0 আছে গতিকে আমি ইয়াত তিনিটা ভ্যালু পালো ন এতিয়া ভালকৈ মন কৰা মই আকৌ এবাৰ কৈ দিছো পি সাবশেলত তিনিটা অৰবিটেল থাকে এই তিনিটা অৰবিটেলৰ প্ৰত্যেকটোৰ কাৰণে আমি এটা ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ভ্যালু পাওঁ এটাৰ কাৰণে -1 এটাৰ কাৰণে 0 এটাৰ কাৰণে +1 হয়নে এইখিনি কথা গম পালো এতিয়া এই সাবশেল কেইটাৰ নামও দিব লাগিব নাম দিম বাৰু আমি অলপ পাছত আহিম এটো কথা ডি সাবশেলত চোৱা এলৰ ভ্যালু 2 অৰবিটেল পাঁচটা থাকিব পাৰে হয়নে এই পাঁচটাৰ কাৰণে কি হ'ব ডি এলৰ ভ্যালুটো যেহেতু 2 আছে -2 to +2 লৈকে যাব -2 ৰ পৰা +2 লৈকে যাব -2 ৰ পৰা +2 লৈকে ভ্যালু কি আছে -2 আছে তাতকৈ ডাঙৰ -1 আছে তাৰ পাছত 0 আছে তাৰ পাছত +1 আছে তাৰ পাছত +2 আছে হৈ গল পাঁচটা পালো নে আমি পাঁচটা পালো ঠিক আছে এতিয়া চোৱা s সাবশেল আছে ন s সাবশেলত থকা যেহেতু অৰবিটেল এটাই হেতুক আমি s অৰবিটেল বুলি ক'লে হ'ল s অৰবিটেল কিন্তু p সাবশেলত তিনিটা অৰবিটেল আছে যেহেতু তিনিটা বেলেগ বেলেগ ডিৰেকচনত থাকে তোমালোকে অলপ দিনৰ আগতে মই যে তোমালোকক কৰাইছিলো ফিজিক্সত কোঅৰ্ডিনেট এক্সিস তিনিডাল ল'ব লাগে এডাল y এডাল x আৰু এডাল z এতিয়া অৰবিটেলবোৰ কেনেকুৱা হয় p অৰবিটেলবোৰ চাবা মই p অৰবিটেল দেখুৱাইছো ডাম্বেল শেপ বুলি কোৱা হয় ডাম্বেল কোনোবাই যদি জিম গৈছা বা জিমৰ প্ৰতি ইন্টাৰেষ্টেড হয় তেতিয়াহলে তোমালোকে অলপ চলপ গম পোৱা যে ডাম্বেল কি হয় হয়নে ডাম্বেলবোৰ কেনেকুৱা থাকে বাৰু এনেকুৱা থাকে এনেকুৱা তোমাৰ সিলিন্ড্ৰিকেল শেপৰ দুখন প্লেট থাকে ডাঙৰ ডাঙৰ তাৰ পাছতে ইয়াতে এডাল ৰড থাকে এডাল ধৰি পেলাই কি কৰিব পাৰি এডাল লৈ পেলাই এক্সাৰসাইজ কৰিব পাৰো এক্সাৰসাইজ কৰি আমি কি কৰিব পাৰো বাইচেপ ট্ৰাইচেপ সব বনাব পাৰো হয়নে গতিকে এই ডাম্বেলটোৰ নিচিনা বুলি কৈছে মানে পি যিবোৰ অৰবিটেল আছে পি অৰবিটেলবোৰ ডাম্বেলৰ নিচিনা খালি এক্স্যাক্টলি এনেকুৱা নহয় এনেকুৱা হয় এনেকুৱা বস্তু তোমালোকে পাবা কিতাপত চালে পাবা বা নেটত যদি সাৰ্চ কৰা তেতিয়াও পাবা মই ভালকৈ আঁকি দিম বাৰু আজিৰ ক্লাছটোত নহব হেতু তোমালোকক মই নেক্সট যেটো ক্লাছ হ'ব সেই ক্লাছটোত অলমোস্ট গোটেইখিনি আইডিয়া পাই যাবা ইলেক্ট্ৰনিক কনফিগাৰেশন কেনেকৈ লিখিব পাৰে এই কথাও গম পাই যাবা এতিয়া চোৱা তোমালোকক মই কি কৈছো যে পি সাবশেলত তিনিটা অৰবিটেল থাকে সেই কথাটো গম পালা সেই তিনিটা অৰবিটেলৰ প্ৰত্যেকটোৰে এটা নাম্বাৰ আছে -1 0 +1 ধৰি লোৱা এতিয়া
তিনিটা যেহেতু অৰবিটেল আছে সেই তিনিটাৰ অৰিয়েন্টেশন বেলেগ বেলেগ মানে এটা p অৰবিটেল এটো ডাইৰেকশনত আছে x এক্সিসৰ ডাইৰেকশন এটা p অৰবিটেল y এক্সিসৰ ডাইৰেকশনত আছে এনেকে এটো p অৰবিটেল y এক্সিসৰ ডাইৰেকশন আছে আৰু এটা p অৰবিটেল থাকিব পাৰে z এক্সিসৰ ডাইৰেকশন এটা x এক্সিসৰ ডাইৰেকশনত এটা y এক্সিসৰ ডাইৰেকশনত আৰু এটা z এক্সিসৰ ডাইৰেকশনত x এক্সিসৰ ডাইৰেকশনত যদি থাকে ডাম্বেলটো বা অৰবিটেলটো তেতিয়া হলে হেতুক আমি নাম দিছো p সাবস্ক্ৰিপ্টেড x p তলত x আৰু যদি y এক্সিসৰ ডাইৰেকশনত থাকে তেতিয়া হলে p y বুলি কওঁ আৰু যেতিয়া z এক্সিসৰ ডাইৰেকশনত থাকে হেতুক p z বুলি কওঁ আমি এখিনিত ভালকৈ বুজাম বাৰু এখিনি আহিম আমি আসলৈ গতিকে তোমালোকে চাবা মই কলো যে p অৰবিটেল তিনিটা টাইপৰ থাকে মানে p সাবশেলত তিনিটা টাইপৰ অৰবিটেল থাকে এই কেটাৰ নাম্বাৰ কেটা হৈছে -1 0 +1 ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ আৰু প্ৰত্যেকটো কোয়ান্টাম নাম্বাৰৰ কাৰণে আমি এটা এটা অৰবিটেল পাম এটা অৰবিটেল হৈছে px আনটো অৰবিটেল হৈছে py আৰু লাষ্টৰ অৰবিটেলটো হৈছে pz গতিকে চাবা এই নাম্বাৰ কেটা যে আছে আমি এসোসিয়েট কৰিব পাৰো তাৰ লগত এই অৰবিটেল কেটা এসোসিয়েট কৰিব পাৰো সেইটো হৈছে এটো সোৱা ভালকৈ চাবা ধৰিলো -1 ৰ লগত মই px দি দিলো মানে -1 যেটো ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ আছে সেই ম্যাগনেটিক কোয়ান্টাম নাম্বাৰটোৱে px অৰবিটেলটো বুজাইছে যোনটো 0 ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ আছে হেতুৱে py অৰবিটেলটো বুজাইছে আৰু যেটো +1 ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ আছে সেই কোয়ান্টাম নাম্বাৰটো আমাক কি বুজাইছে pz অৰবিটেলটো বুজাইছে এটা হেতু মানে এটো নহয় যে সদায় আমি -1 ৰে px টোকহে বুজাম আমি -1 টোৰে যদি py কো বুজাও ভুল নহয় মানে স্পেসিফিক্যালি আমি -1 ৰ লগতে px সদায় ৰিলেট কৰিব নোৱাৰো তোমালোকে যি কোনো লব পাৰা যেনেকৈ আগতে ধৰা আছিল আমি অলপ আগতে কি পাইছিলো চাবা আমি অলপ আগতে কি পাইছিলো মই কিটা মুহাৰিছো আমি অলপ আগতে এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ক্ষেত্ৰত পাইছিলো এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু লাষ্ট ক্লাছতো পাইছিলো আৰু মই আজিও কৈছিলো যে 0 হলে সদায় s হ'ব 1 হলে সদায় p হ'ব 2 হলে সদায় d হ'ব 3 হলে সদায় f হ'ব এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু হয়নে কিন্তু অৰবিটেলৰ লগত হেতু নহয় যেতিয়া ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু পালো -1 0 1 এতিয়া সদায় আমি যে -1 ৰ লগত px এ লিখিব লাগিব হেতু নহয় তুমি -1 ৰ লগত py ও লিখিব পাৰা বা -1 ৰ লগত pz ও লিখিব পাৰা হেতু মেটাৰ নকৰে মানে হেতু মেটাৰ নকৰে যে -1 ৰ লগত তুমি কোনটো অৰবিটেল লিখিবা খালি এটা কথা হল স্পেসিফিক্যালি এটা কথা হল আমি এটা কথা বুজিলো যে p সাবশেলত তিনিটা অৰবিটেল থাকে এই তিনিটা অৰবিটেলৰ কাৰণে আমি তিনিটা ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ পাও এটা হ'ব -1 এটা হ'ব 0 এটা হ'ব +1 আৰু যদি -1 টোক আমি px বুলি ধৰো যদি -1 টোক আমি px বুলি ধৰো 0 টোক py বুলি ধৰো তেতিয়া obviously থাৰ্ড টো কি হ'ব pz হ'ব যদি -1 টোক মই py বুলি ধৰো 0 টোক যদি মই pz বুলি ধৰো তেতিয়া হলে px টোক +1 ৰে বুজাব কথাটো হেতুৱে তেনেকৈ d সাবশেলত পাঁচটা অৰবিটেল থাকে এই পাঁচটা অৰবিটেলক বুজাবৰ কাৰণে পাঁচটা নাম্বাৰ পাইছো এটা a2 এটা a2 এটা a2 এটা a2 আৰু এটা a2 এতিয়া কথাটো হল যে d সাবশেলত পাঁচটা অৰবিটেল থাকে বুলি গম পালো সেই অৰবিটেল কেইটাৰ নামও আছে নাম্বাৰ আছে -2 -1 0 +1 +2 এতিয়া হিহতৰ কাৰণেও নাম থাকিব ন যেনেকৈ p সাবশেলত থকা অৰবিটেলৰ কাৰণে px d সাবশেলত py আৰু pz আছিলে p সাবশেলত থকা অৰবিটেলৰ সৰি p সাবশেলত থকা অৰবিটেলৰ নাম আছিলে px py pz তেনেকৈ d সাবশেলত থকা অৰবিটেলৰ নামও থাকিব d সাবশেলত থকা অৰবিটেলৰ নামও থাকিব আৰু d সাবশেলত থকা অৰবিটেলৰ নামবোৰ অলপ বেলেগ ধৰণৰ হয় p সাবশেলৰ নিচিনা নহয় একেবাৰে এইখিনি তোমালোকে জানিব লাগিব d সাবশেলত থকা অৰবিটেল কেইটাৰ নাম কি কি হেতু চাবা মন কৰিবা এটা হৈছে dxy d তলত xy লিখা হ'ব এটা হৈছে dyz এটো কেলে লিখা হয় হেতু পাছত ডিটেইলছত তোমালোকে গম পাবা dzx লিখা হয় এটা লিখা হয় dx2 y2 dx2 y2 আৰু লাষ্টৰটো হৈছে dz2 এই পাঁচটা d অৰবিটেল এটা দুটা তিনিটা চাৰিটা পাঁচটা d অৰবিটেল পালো এতিয়া আমি একদম ক্লিয়াৰ কৰি বুজাইছো স্পিন কোয়ান্টাম নাম্বাৰ স্টাৰ্ট কৰাৰ আগতে বাৰু এই কথাটো কৈ দিছো s সাবশেলত only one অৰবিটেল থাকে এটো সাবশেল বুলি লিখি লৈছো s সাবশেলত only one অৰবিটেল এটুক s অৰবিটেল বুলি কম p সাবশেলত 3 অৰবিটেলছ আমি গম পাইছো অলপ আগতে 3 অৰবিটেলছ এইকেইটা হৈছে px py and last one is pz and d subshell contains 5 orbitals
there are 5 orbitals in the d subshell. d subshellত 5টা অৰবিটেল আছে, এটা দুটা তিনটা চাৰিটা পাঁচটা। এটা হৈছে dxy, এটা হৈছে dyz, এটা হৈছে dzx, এটা হৈছে dx square y square, আৰু লাষ্টৰটো হৈছে dz square। এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব। এতিয়া তোমালোকৰ এক্সেক্টলি ক্লিয়াৰ হ'ল শেলত সাবশেল থাকে, সাবশেলত অৰবিটেল থাকে। আৰু তোমালোকে এইটো কথাও গম পালা যে কোনটো শেলত কিমান সাবশেল থাকে বা কোনটো সাবশেলত কিমান অৰবিটেল থাকে। এক্সেক্টলি তোমালোকৰ ক্লিয়াৰ হ'ল। ইয়াৰ পাছত আমি আৰু অলপ কথা ভালকৈ ডিসকাস কৰিবলৈ আছে, আমি এতিয়া কৰিম। খালি তাৰ আগতে স্পিন কোয়ান্টাম নাম্বাৰটো আমি ডিসকাস কৰি লওঁ। স্পিন কোয়ান্টাম নাম্বাৰটো কি হয়? স্পিন কোয়ান্টাম নাম্বাৰটো হৈছে লাষ্ট নাম্বাৰটো কোয়ান্টাম নাম্বাৰৰ, আৰু এই নাম্বাৰটো তোমালোকে জানাই যে কোয়ান্টাম মেকানিক্যাল মডেলৰ পৰা ওলোৱা নাছিলে, মানে যেটো স্ক্ৰডিঞ্জাৰ ৱেভ ইকুৱেশ্যন আছিলে, সেই ৱেভ ইকুৱেশ্যনটোৰ পৰা আমি এটো পোৱা নাছিলো, এটো পাছত ওলাইছিলে, স্পেক্ট্ৰস্কোপিক মেথডৰ পৰা ওলোৱা হৈছিলে। আৰু এই কোয়ান্টাম নাম্বাৰটো স্মল s দি ডিনোট কৰা হয়, বা কেতিয়াবা m লিখি পেলাই যদি সাবস্ক্ৰিপ্ট s দিয়ে তেতিয়াও আমি কি বুজো, হেতু স্পিন কোয়ান্টাম নাম্বাৰৰ কথা কোৱা হৈছে বুলি বুজো। এতিয়া স্পিন কোয়ান্টাম নাম্বাৰে কি বুজায় আমি সেই কথাটো চাম। ইট ইজ ৰিপ্ৰেজেন্টেড বাই s, সেই কথাটো কোৱাই হ'ল, s এৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো আমি। তাৰ পাছতে a spin quantum number denotes the direction of spin of an electron, ইলেক্ট্ৰনটো কেনেকৈ স্পিন কৰি আছে সেই কথাটো বুজায়। তাৰ পাছতে আহিলে an electron rotates on its own axis either clockwise or anti-clockwise, ইলেক্ট্ৰনটো ঘূৰিব পাৰে নিজৰ এক্সিছত, clockwise ঘূৰিব পাৰে নহলে anti-clockwise directionত ঘূৰিব পাৰে। These are denoted by plus half or minus half, মানে স্পিন কোয়ান্টাম নাম্বাৰৰ ভ্যালু দুটাহে থাকিব পাৰে ইলেক্ট্ৰনৰ কাৰণে, এটা হৈছে প্লাস হাফ আৰু আনটো হৈছে মাইনাস হাফ। বেলেগ বেলেগ মাইক্ৰোস্কোপিক পাৰ্টিকুলাৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে স্পিন কোয়ান্টাম নাম্বাৰৰ ভ্যালু, কিন্তু কথাটো হ'ল তোমালোকে কি পাবা, তোমালোকে এতিয়া ইলেক্ট্ৰনৰ কাৰণেহে যিহেতু পঢ়িব লাগিব, ইলেক্ট্ৰনৰ কাৰণে পসিবল স্পিন কোয়ান্টাম নাম্বাৰৰ ভ্যালু দুটাই আছে, এটা হৈছে প্লাস হাফ আৰু এটা হৈছে মাইনাস হাফ। মানে যদি তোমালোকক কয় যে এটা এটমত এটা ইলেক্ট্ৰন আছে যাৰ স্পিন কোয়ান্টাম নাম্বাৰটো হৈছে 2, তেতিয়াহ'লে লগালগ তোমালোকে এটো কি বুলি ক'ব পাৰিবা, এই স্টেটমেন্টটো ভুল বুলি ক'ব পাৰা। তোমালোকক হয়তো প্লাস হাফ বুলি ক'ব লাগিব, নহলে বা কি ক'ব লাগিব, মাইনাস হাফ বুলি ক'ব লাগিব। এতিয়া সেই কথাটো বুজি পালা, পসিবল ভ্যালু দুটাই আছে। এতিয়া চোৱা এই বস্তুটো এই যেটো কাৰ্টুন আছে কেনেকৈ ঘূৰিছে দেখি পাইছা, এডাল এক্সিস আছে ন, ইয়াত এডাল এক্সিস আছে, এই এক্সিস ডালক কেন্দ্ৰ কৰি এটো ঘূৰি আছে, এনেকৈ ঘূৰিছে বস্তু, এনেকৈ ঘূৰিছে হয়, কিন্তু আৰু এটা ধৰণে ঘূৰিব পাৰে ন, যদি এক্সিস ডাল এনেকুৱা আৰু এনেকৈ ঘূৰিছে বুলি। এটা এই ডিৰেকশনটোক এনেকৈ যে ঘূৰিছে, সেই ডিৰেকশনটোক আমি ক্লকৱাইজ বুলি ক'ব পাৰো, ক্লকৱাইজ। আৰু এইটো যোনটো ডিৰেকশনত ঘূৰি আছে হেতু হৈছে এন্টি ক্লকৱাইজ, এন্টি ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত। ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ নিশ্চয় বুজি পালা। ঘড়ীৰ কাটাডাল কেনেকৈ ঘূৰে, এটো যদি ঘড়ী হয়, এডাল যদি ঘড়ীৰ কাটা হয়, ঘড়ীৰ কাটাৰডালৰ ডিৰেকশনটো এনেকুৱা হয়, এনেকৈ ঘূৰে হয়নে, এনেকৈ ঘূৰে, এটো ডিৰেকশন ক্লকৱাইজ ডিৰেকশন, হেতুক মই ইয়াৰ লগত ৰিলেট কৰিছো। আৰু এনেকুৱা এটা আছে বোলে বস্তু যেটো তাত এডাল কাটা আছে, কিন্তু কাটাডাল ঘড়ীৰ কাটাৰ দিশত ঘূৰা নাই, ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিছে উল্টা। এটা হেতু ক'ত হৈছে বাৰু, হেতু ইয়াত হৈছে হয়নে, গতিকে এটো এন্টি ক্লকৱাইজ। মানে ইলেক্ট্ৰন এটাও যদি থাকে, এটা ইলেক্ট্ৰন আছে, তাৰ এডাল এক্সিস থাকিব নিজৰ, এই এক্সিস ডালত কি কৰিব, হয়তো সি এনেকৈ ঘূৰিব নহলে বা এনেকৈ ঘূৰিব। এতিয়া যদি ক্লকৱাইজ ডিৰেকশনত ঘূৰে, যদি ক্লকৱাইজ ডিৰেকশনত ঘূৰে তেতিয়া তাৰ স্পিনটো প্লাস হাফ বুলি কোৱা হয়। যদি ক্লকৱাইজ ডিৰেকশনত ঘূৰে তেতিয়া তাৰ স্পিনটো প্লাস হাফ বুলি কোৱা হয়, আৰু যদি এন্টি ক্লকৱাইজ ডিৰেকশনত ঘূৰে তেতিয়া তাৰ স্পিনটো কি বুলি কোৱা হ'ব, মাইনাস হাফ বুলি কোৱা হ'ব। কথাটো হেতুৱে। গতিকে ইলেক্ট্ৰনৰ স্পিন কোয়ান্টাম নাম্বাৰ দুটা ধৰণৰ হ'ব পাৰে, হয়তো প্লাস হাফ হ'ব পাৰে, নহলে বা কি হ'ব পাৰে, মাইনাস হাফ হ'ব পাৰে। গতিকে স্পিন কোয়ান্টাম নাম্বাৰৰ কথা এইখিনি। এতিয়া চাওঁ আমি এটা প্ৰবলেম। এন ইলেক্ট্ৰন হেভ n equal to 3, n equal to 3 আছে, l equal to 1 আছে, m equal to 0 আছে, s equal to minus half আছে, find its location. ওকে, স্পিন কোয়ান্টাম নাম্বাৰ আৰু এটা কথা কৈছো। এতিয়া এটা অৰবিটেলত, এটা অৰবিটেল, এটোকে যদি তোমালোকে অৰবিটেল বুলি ধৰা, তোমালোকে কি কৰিব লাগিব চাবা, ইলেক্ট্ৰনবোৰ যেতিয়া ৰিপ্ৰেজেন্ট কৰিব লাগিব এটা এটমত, তেতিয়া এটা অৰবিটেলক এনেকৈ বক্সৰ সহায়ত বুজাব পাৰো, এটো এটা অৰবিটেল মানে, আৰু এটা বক্স যদি দিও এটো এটা অৰবিটেল বুজাব, বেলেগ অৰবিটেল, এটো এটা অৰবিটেল, এটো এটা অৰবিটেল। এতিয়া এই অৰবিটেলটোত সাপোজ দুটা ইলেক্ট্ৰন আছে বুলি যদি ধৰি লও এই অৰবিটেলটোত, তেতিয়া এটা ইলেক্ট্ৰনক মই এনেকৈ হাফ এৰো দি বুজাব পাৰো। এই হাফ এৰো দি যে বুজাইছো, আপৱাৰ্ড হাফ এৰো,
এইটোৱে কি বুজাইছে এইটোৱে বুজাইছে সেই ইলেক্ট্ৰনটো প্লাস হাফ স্পিনত আছে তাৰ স্পিনটো প্লাস হাফ মানে হি ক্লকৱাইজ ডিৰেকশ্যনত ঘূৰি আছে আৰু এটা হ'ব উল্টা ডাউনৱাৰ্ড হাফ এৰো ডাউনৱাৰ্ড হাফ এৰোটোৱে কি বুজাব ডাউনৱাৰ্ড হাফ হেডেড এৰো বা এটো আপৱাৰ্ড হাফ হেডেড এৰো আপৱাৰ্ড হাফ হেডেড এৰোটোৱে কি বুজাইছে যে ইলেক্ট্ৰনটো এটো এটা ইলেক্ট্ৰন যাৰ স্পিনটো প্লাস আৰু যেটো ডাউনৱাৰ্ড হাফ হেডেড এৰো আছে হেতুৱে কি বুজাব হেতুৱে বুজাব মাইনাস হাফ স্পিন অৰ্থাৎ সেই ইলেক্ট্ৰনটোৰ স্পিনটো হৈছে মাইনাস হাফ এতিয়া আমি চাম নেক্সট প্ৰবলেমটো চোৱা এন ইলেক্ট্ৰন হেভ n equal to 3 এটা তোমালোকে ভালকৈ চালে ওলাই যায় তাবা তোমালোকে n equal to 3 দিয়া আছে n equal to 3 বুলি কোৱাৰ লগে লগে তোমালোকে এটা কথা গম পালা যে সেলটো হৈছে কোনটো সেল a l m n এনেকৈ যায় সেলবোৰ first cell second cell and third cell this one is the third cell গতিকে সেলটো কি হ'ব m cell এই কথাটো গম পালো l ৰ ভ্যালু 0 দিয়া আছে l ৰ ভ্যালু 0 দিয়া আছে sorry l ৰ ভ্যালু 0 নহয় 1 দিয়া আছে extremely sorry l ৰ ভ্যালু 1 দিয়া আছে l ৰ ভ্যালু যদি 1 দিয়া আছে l ৰ ভ্যালু খিনি তোমালোকে ৰিলেট কৰিছা 0 1 2 3 azimuthal quantum number ভ্যালু 0 হলে s subshell বুজাই 1 হলে p subshell বুজাই so obviously কি হ'ব l equal to যেতিয়া 1 বুজালে আমি কোনটো subshellৰ কথা বুজিছো আমি subshellৰ কথা বুজিছো p subshell এতিয়া l equal to 1 ৰ কাৰণে যেটো ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু পসিবল তিনিটা হ'ব পাৰে এটা হৈছে +1 এটা হৈছে -1 আৰু তাৰ মাজত থাকে 0 -1 টো তোমালোকে আগত দিবা নেগেটিভটো জেনাৰেলি লেফট হ্যান্ড সাইডে থাকে -1 0 +1 এনেকৈ কৰিবা এটা চোৱা m equal to 0 বুলি দিছে হয়নে গতিকে m equal to a কেটাটো আমাক দিয়া নাই 1 দিয়া নাই -1 দিয়া নাই m equal to -1 নাই দিয়া m equal to 0 sorry +1 নাই দিয়া আমাক 0 দিছে মানে m ৰ ভ্যালু 0 হয় m ৰ ভ্যালু 0 দিয়া আছে ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু যদি 0 হয় তেতিয়া হলে সেই 0 ৰ কাৰণেও কি হ'ব পাৰে তোমালোকে এটা কথা জানা p subshellৰ কাৰণে ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু তিনিটা থাকিব পাৰে এটা হৈছে -1 এটা হৈছে 0 এটা হৈছে +1 এতিয়া আমি -1ক px বুলি ধৰিব পাৰো 0ক মই py বুলি ধৰিব পাৰো +1ক pz বুলি ধৰিব পাৰো কিন্তু এটো নহয় যে আমি সদায় এইটোই ধৰিম অৰ্থাৎ -1ক আমি সদায় px এ ধৰিম বা আমি 0 সদায় py এ ধৰিম আমি হেতু নকৰিলেও চলে মানে আমি কি কৰিব পাৰো যে px আমি -1ক ধৰিছো আমি কেতিয়াবা -1ক py বুলি ধৰিব পাৰো 0ক মই pz বুলি ধৰিব পাৰো আৰু +1ক মই px বুলি ধৰিব পাৰো বা কেতিয়াবা -1ক মই pz বুলিও ধৰিব পাৰো 0ক মই py বুলিও ধৰিব পাৰো px বুলি ধৰিব পাৰো আৰু +1ক মই py বুলি ধৰিব পাৰো বুজি পাইছা আমি এনেকেও লব পাৰো বা এনেকেও লব পাৰো এটো মেটাৰ নকৰে গতিকে m equal to 0 দিয়া মানে কোনটো অৰবিটেল এক্স্যাক্টলি দিছে আমি হেতু কথা গম নাপাও হেতু কাৰণে আমি 0 টো জেনাৰেলি মই অৰবিটেল px বুলি ধৰি লৈছো অৰবিটেল মই px বুলি ধৰিছো ঠিক আছে আৰু তাৰ স্পিনটো হৈছে কি স্পিনও দিয়া আছে স্পিন দিয়া আছে -1/2 স্পিন যদি -1/2 দিয়া আছে তেতিয়া হলে তাৰ এৰোটো কি হ'ব ডাউনৱাৰ্ড এৰো হ'ব মানে কি কোনটো সেলত আছে হি আছে m সেলৰ কোড আছে p সাবশেলত আছে p সাবশেলৰ px টো আমি ধৰি লৈছো দেই we are taking this এটো নহব পাৰে py হ'ব পাৰে বা pz হ'ব পাৰে হেতু স্পেসিফিক্যালি আমি কৈ দিব নোৱাৰো এতিয়া আমি px বুলি জাস্ট ধৰিহে লৈছো আৰু px অৰবিটেলত আছে বুলি ধৰাৰ পাছত এটো যদি মই px বুলি কওঁ তাত কি হ'ব তাত এৰোটো কি দিব লাগিব এতিয়া চোৱা -1/2 আছে স্পিনটো যদি -1/2 হয় তেতিয়া হলে ইয়াত থকা ইলেক্ট্ৰনটো আপৱাৰ্ড স্পিন দিলে আমি ভুল হ'ব যদি আপৱাৰ্ড দিও আমি কি দিব লাগিব ডাউনৱাৰ্ড দিব লাগিব আৰু ডাউনৱাৰ্ড দিলে তোমালোকে ফুলও দিব পাৰা মানে ডাউনৱাৰ্ড আৰু এটা যদি আছে এটা ইলেক্ট্ৰন থাকিলে তোমালোকে ফুল দিব পাৰা প্ৰবলেম নাই এতিয়া ফুল হেডেড এৰো দি দিলা খালি ডাউনৱাৰ্ড দিছা এই ডাউনৱাৰ্ডটোৱে কি বুজালে ডাউনৱাৰ্ডটোৱে বুজাইছে যে তাৰ স্পিনটো হৈছে -1/2 গতিকে ডেজিগনেশনটো যদি দিও আমি এনেকৈ দিব পাৰো 3p বুলি দিব পাৰো থাৰ্ড সেলত আছে p সাবশেলত আছে 3p সাবশেল ঠিক আছে the electron is in 3p subshell and it has a spin -1/2 that is it has downward spin বা anti-clockwise spin বুলি কব হৈ গল এতিয়া tips and tricks কেটামান tips and tricks আছে
একেবাৰে ইজি হয় তোমালোকে টান নহয় এইখিনি বস্তু ইজিলি বুজি পাবা এতিয়া মই ফাৰ্ষ্টটো কৈছো চোৱা টিপছ এণ্ড ট্ৰিক্সৰ মই ফাৰ্ষ্টটো কৈছো এইখিনি ৰুলছ হয় কিছুমান ইজি ৰুলছ নাম্বাৰ অফ অৰবিটেলছ ইন এ প্ৰিন্সিপাল শেল নাম্বাৰ অফ অৰবিটেলছ in a principal shell principal shellত number of orbital কেইটা থাকে হেতু দিব কিহেৰে হেতু দিব n square কিয় দিব চোৱা মই যদি হেতু এক্সপ্লেইন কৰো চাবা তোমালোকে k shell মনত আছে k shellত sub shell এটা থাকে হয়নে s sub shell থাকে আৰু s sub shellত orbital কেইটা থাকে 1 orbital হেতু কথা জানা l shell যদি লোৱা l shellত s sub shell থাকে p sub shell থাকে হয় হেতু কথাও জানা তোমালোকে s sub shellত orbital কেইটা থাকে এটা orbital কিন্তু p sub shellত কেইটা থাকে p sub shellত থাকে 3 orbitals px py and pz clear doubt নাই next m সোয়া m shellত থাকে s sub shell p sub shell and d sub shell s sub shellত orbital কেইটা থাকে 1 orbital p sub shellত কেইটা থাকে 3 orbitals and d sub shellত কিমান থাকে d sub shellত থাকে 5 orbitals এতিয়া ভালকৈ মন কৰা k shellৰ কাৰণে n ৰ ভ্যালু হৈছে 1 l shellৰ কাৰণে n ৰ ভ্যালু হৈছে 2 m shellৰ কাৰণে n ৰ ভ্যালু হৈছে 3 তেতিয়া হলে k shellত যদি চোৱা অকল এটা অৰবিটেল আছে l shellত যদি চোৱা সাব shell দুটা আছে ফাৰ্ষ্টটোত এটা অৰবিটেল সেকেন্ডটোত তিনটা অৰবিটেল তেতিয়া হলে l shellত টোটাল কেইটা অৰবিটেল আছে ইয়াত চাৰিটা অৰবিটেল আৰু m shellত যদি চোৱা এটা তিনটা পাঁচটা পাঁচে চাৰিয়ে কেইটা হবগে টোটাল 9 orbitals ইয়াত আছে 1 orbital গতিকে আমি কি বুজিলো k shellত এটা অৰবিটেল আছে l shellত চাৰিটা অৰবিটেল আছে m shellত 9টা অৰবিটেল আছে k shellৰ কাৰণে n ৰ ভ্যালু 1 গতিকে নাম্বাৰ অফ অৰবিটেল কব পাৰো 1 স্কয়াৰ l shellৰ কাৰণে অৰবিটেল কেইটা আছে চাৰিটা আছে n ৰ ভ্যালু 2 আছে গতিকে 2 স্কয়াৰ বুলি কব পাৰো আৰু ইয়াত m shellত 9টা অৰবিটেল আছে 9টা অৰবিটেল মানে আমি কি কব পাৰো 3 স্কয়াৰ 3 স্কয়াৰ কি বুজাইছে 9 বুজাইছে 2 স্কয়াৰ কি বুজাইছে 4 বুজাইছে 1 স্কয়াৰে কি বুজাইছে 1 অৰবিটেল বুজাইছে গতিকে এটোক আমি জেনাৰেলি কি বুলি কব পাৰো n স্কয়াৰ বুলি কব পাৰো এই কাৰণে নাম্বাৰ অফ অৰবিটেলছ ইন এ প্ৰিন্সিপাল শেল মানে এটা শেলত কেটা অৰবিটেল থাকিব পাৰে তাৰ আমি ডাইৰেক্টলি শেল নাম্বাৰটোৰ পৰা গম পাব পাৰো বা আলটিমেটলি আমি কিহৰ পৰা গম পাব পাৰো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ পৰা গম পাব পাৰো যেহেতু n টো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বুলি এতিয়া আমি গম পালো ঠিক আছে এটোটো হৈ গল এটো বুজি পালা তাৰ পাছতে এখিনি মই মোহাৰি দিছো মই তোমালোকৰ যদি লিখা নহলে এখিনি বা স্ক্ৰিনশ্বট মৰা নহলে তোমালোকে অকমান বেক কৰি পেলাই স্ক্ৰিনশ্বট মাৰি লবা এটো একো প্ৰবলেম নাই লিখি ললে ভাল হ'ব তোমালোকে গতিকে এখিনি স্ক্ৰিনশ্বট মাৰি লবা বহুত ইম্পৰ্টেন্ট টপিক হয় পাছত গম পাবা তোমালোকে যেতিয়া কলেজৰ ক্লাছবোৰ যেতিয়া ষ্টাৰ্ট হৈ যাব তেতিয়া এক্স্যাক্টলি গম পাবা কোৱান্টাম নাম্বাৰ কেনে কিমান ইম্পৰ্টেন্ট আৰু তোমালোকে কেমিষ্ট্ৰি যিকোনো এটা চেপ্টাৰ যেতিয়া পঢ়িবলৈ যাবা এই চেপ্টাৰবোৰত প্ৰত্যেকটো চেপ্টাৰতে তোমালোকক প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ কি হয় এজিমুথিয়েল কোৱান্টাম নাম্বাৰ কি হয় সেইবোৰ সুধি নাথাকে কিন্তু এজিমুথিয়েল কোৱান্টাম নাম্বাৰৰ এপ্লিকেশনবোৰ কি প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ এপ্লিকেশনবোৰ কি তোমালোকে নিজেই গম পাই যাবা ইলেক্ট্ৰনিক কনফিগাৰেশন যেতিয়া লিখিব লাগিব ইলেক্ট্ৰনিক কনফিগাৰেশন বা ইলেক্ট্ৰনীয় বিন্যাস তোমালোকে আগতে যি পাইছিলা হেতু বহুত মানে বেসিক লেভেলৰ আছিল এতিয়া সেই বেসিক লেভেলৰ হৈ নাথাকে তোমালোকে অৰবিটেল ইউজ কৰি পেলাই কৰিব লাগিব আগতে তোমালোকে শেল ইউজ কৰি কৰিছিলা ধৰা k শেল মানে মই সোডিয়ামৰ কথা যদি কওঁ সোডিয়াম এটমটোৰ কথা সোডিয়ামত KLM লিখিলা k শেলত দুটা দিলা l শেলত আঠটা দিলা m শেলত এটা দিলা হৈ গল এটো হৈছে ইলেক্ট্ৰনিক কনফিগাৰেশন বা ইলেক্ট্ৰনীয় বিন্যাস কিন্তু এতিয়া এনেকৈ লিখিলে নহব তোমালোকে ক্লাস 11 ৰ পৰা তোমালোকে শেল ইউজ কৰিব নোৱাৰা শেল ইউজ থাকিব বাৰু তাতেই থাকিব শেল ইউজ কিন্তু শেলৰ পাছত আমি অৰবিটেল ইউজ কৰিব লাগিব কোনটো অৰবিটেলত কিমানটা ইলেক্ট্ৰন আছে আমি সেইটো লৈকে ক'ব লাগিব সেই কাৰণে এই কথাবোৰ তোমালোকে জনাটো দৰকাৰ এটা সেকেন্ড পইণ্টটো হৈছে এটো তোমালোকক মই আগতেও কৈছিলো নাম্বাৰ অফ ম্যাক্সিমাম ইলেক্ট্ৰনছ নাম্বাৰ অফ ম্যাক্সিমাম electrons in a principal shell ইয়াত shell আছিলে আৰু ইয়াতো shell হ'ব প্ৰিন্সিপাল শেলত ম্যাক্সিমাম ইলেক্ট্ৰন কেটা থাকিব পাৰে তোমালোকে সেই কথাটো জানা 2n স্কয়াৰ ৰুলৰ পৰা হেতু দিব পাৰে তাৰপিছত থাৰ্ডটো হৈছে
number of maximum electrons in an orbital. Number of maximum electron কেইটা থাকিব পাৰে maximum electrons in an orbital. এটা অৰবিটেলত maximum electron কিমান থাকিব পাৰে হেতু হৈছে দুটা এটা অৰবিটেলত single এটা অৰবিটেলত কিমান থাকিব maximum orbital দুটা থাকিব পাৰে আৰু fourth to so number of orbitals in a subshell এটো কথা কোৱা হল তোমালোকক number of orbitals in a subshell 2l plus 1 এতিয়া এই ট্ৰিকবোৰ এই কথাবোৰ তোমালোকৰ পটককে দৰকাৰ হৈ যাব পাৰে তোমালোকৰ খেলিমেলি লাগিব এন্ট্ৰেন্সত এটো কাৰণে তোমালোকে পৰাপক্ষত এই ৰুলবোৰ মনত ৰাখি থোৱাটো ভাল যেতিয়া মনত ৰাখি থবা তেতিয়া ইজিলি এপ্লাই কৰিব পাৰিবা যিকোনো কোৱেশ্চনত এপ্লাই কৰি অতি সহজতে উলিয়াব পাৰিবা এতিয়া আমি আহো এইখনলৈ মানে আমি এতিয়ালৈকে কোৱান্টাম নম্বৰত যিখিনি পঢ়িলো যিমানখিনি ষ্টাডি কৰিলো সেই ষ্টাডিখিনি আমি ইয়াত সামাৰাইজ কৰিম মানে তোমালোকে আগতে যি পঢ়িলা এতিয়া প্ৰিন্সিপাল কোৱান্টাম নম্বৰৰ পৰা স্পিন কোৱান্টাম নম্বৰলৈকে আমি সেই সকলোখিনি ইয়াত আলোচনা কৰিম কি হ'ব এতিয়া তোমালোকে চাই কি হ'ব চোৱা n equal to 1 দিয়া আছে shell চাবা তিনিটা কলম বনোৱা হৈছে মেইনলি এটা শেলৰ কাৰণে আছে এটা সাবশেলৰ কাৰণে আছে এটা অৰবিটেলৰ কাৰণে আছে আৰু শেলৰ কাৰণে n দিয়া হৈছে কেলে কাৰণ শেলবোৰক n এৰে বুজোৱা হয় মানে n ৰ পৰা আমি শেলৰ কথা গম পাওঁ যেতিয়া l ৰ কথা আমি জানো মানে এজিমুথেল কোৱান্টাম নম্বৰৰ কথা জানো তেতিয়া সাবশেলৰ কথা জানো আৰু যেতিয়া ম্যাগনেটিক কোৱান্টাম নম্বৰৰ কথা গম পাওঁ তেতিয়া আমি অৰবিটেলবোৰৰ ডিটেইলসও গম পাওঁ এতিয়া কথাটো হ'ল n equal to যেতিয়া 1 হয় শেলটো লগালগ জানে শেলৰ নামটো কি হ'ব k শেল ক্লিয়াৰ পুৰা n equal to 2 হলে l শেল n equal to 3 হলে m শেল এটো ক'ব লাগে নেকি এটো সকলোৱে জানা ঠিক আছে এতিয়া আহো নাম্বাৰ অফ সাবশেলটো কি আছিল ফাৰ্স্ট শেলত সাবশেল কেটা থাকে ফাৰ্স্ট শেলত এটাই সাবশেল থাকে হয়নে ফাৰ্স্ট শেলত এটা সাবশেল থাকে সেকেন্ড শেলত কেটা সাবশেল থাকে দুটা থাৰ্ড শেলত কেটা থাকে তিনটা হেতু তোমালোকে পাইছিলা প্ৰিন্সিপাল কোৱান্টাম নম্বৰটো পাই গম পাওঁ n equal to যদি 1 হয় মানে হেতু শেলত এটাই সাবশেল আছে n equal to যদি 2 হয় হেতু শেলত দুটা সাবশেল আছে n equal to যদি 3 হয় তাত তিনিটা সাবশেল আছে গটিকে নাম্বাৰ অফ সাবশেল যদি কওঁ ফাৰ্স্ট শেলত only one সাবশেল and that is এটো কি হয় এটো আমি গম পাম অলপ পাছত তাৰ পাছতে নাম্বাৰ অফ সাবশেল l শেলত যেতিয়া আহিম l শেলত দুটা সাবশেল থাকে বুলি কলো টু সাবশেল আৰু m শেলত কেটা সাবশেল থাকে তিনটা সাবশেল থাকে বুজি পালা এখিনি ক্লিয়াৰ এটা ভ্যালু অফ l মানে এটো ভ্যালু বুজাইছে l ৰ ভ্যালু কি হ'ব পাৰে 0 to n - 1 লৈকে থাকিব পাৰে বুলি কৈছে ন n মানে তো 1 দিয়া আছে গতিকে ইয়াত কি হ'ব l ৰ ভ্যালুটো অকল 0 হ'ব l ৰ ভ্যালু যদি 0 হয় তেতিয়া হলে তাত থকা সাবশেলটো কি হ'ব তাত থকা সাবশেলটো s সাবশেল হ'ব আৰু তাৰ যদি মই ডেজিগনেশনটো ভালকে দি দিও তেতিয়া হলে মই কি বুলি কম ফাৰ্স্ট শেলত থকা s সাবশেল গতিকে 1s পুৰা ক্লিয়াৰ ডাউট নাই নেক্সট ধৰি লোৱা n equal to 2 আছে n equal to যদি 2 হয় সেই শেলটোত সাবশেল দুটা থাকিব বুলি কৈছো দুটা সাবশেল থাকিব আৰু সেই দুটা সাবশেলৰ কাৰণে নাম্বাৰ থাকিব ন সাবশেলৰ নাম্বাৰ থাকিব এতিয়া l ৰ ভ্যালু 0 ৰ পৰা n - 1 লৈকে যাব মানে 0 ৰ পৰা 2 - 1 লৈকে যাব 0 ৰ পৰা 2 - 1 2 - 1 মানে কি হয় 1 মানে 0 ৰ পৰা 1 লৈকে যাব 0 এ কি বুজায় s সাবশেল বুজায় 1 এ কি বুজায় p সাবশেল বুজায় ক্লিয়াৰ কিন্তু যেহেতু s সাবশেলটো এই s সাবশেলটো কোড আছে সেকেন্ড শেলত আছে এটো কাৰণে কি হ'ব ই 2s হ'ব আৰু 1 যে আছে সৰি p সাবশেল যে আছে p সাবশেলটো কোড আছে সেকেন্ড শেলত আছে গতিকে ইয়াত কি লিখিব পাৰো আমি 2p লিখিব পাৰো 2p সাবশেল বুলি কোৱাৰ লগে লগে বুজিম যে হেতু এটা p সাবশেল হয় কিন্তু হেতু কোড আছে সেকেন্ড শেলত আছে তাৰ পাছতে n equal to 3 যেতিয়া হল তেতিয়া সেই থাৰ্ড শেলটোত আমি গম পালো যে নাম্বাৰ অফ সাবশেল থাকিব পাৰে তিনিটা থাকে আৰু সেই তিনিটাৰ কাৰণে ম্যাগনেট যোনটো এজিমুথেল কোৱান্টাম নম্বৰৰ ভ্যালু আছে এজিমুথেল কোৱান্টাম নম্বৰৰ ভ্যালু l ৰ ভ্যালু এই l ৰ ভ্যালুটো 0 ৰ পৰা 3 - 1 লৈকে পাম 0 ৰ পৰা 3 - 1 3 - 1 মানে হৈছে 2 0 1 আৰু 2 তিনিটা আহিব 0 এ কি বুজাব s বুজাব 1 এ কি বুজাব p বুজাব 2 এ কি বুজাব d বুজাব হল এখিনি ক্লিয়াৰ কিন্তু থাৰ্ড শেলত আছে থাৰ্ড শেল এই কথাটো বুজিবা থাৰ্ড শেলত যেহেতু আছে গতিকে ইয়াত কি লিখিম 3s 3p 3d থাৰ্ড শেলত থকা s অৰবিটেল থাৰ্ড শেলত থকা p অৰবিটেল থাৰ্ড শেলত থকা d অৰবিটেল এতিয়া আহিলো সৰি থাৰ্ড শেলত থকা 3s সাবশেল মানে থাৰ্ড শেলত থকা s সাবশেল মই অৰবিটেল বুলি কৈলো পতকে
থাৰ্ড সেলত থকা s সাবশেল থাৰ্ড সেলত থকা p সাবশেল আৰু থাৰ্ড সেলত থকা d সাবশেল এতিয়াহে আমি অৰবিটেললৈ আহিম হয়নে এতিয়া ফাৰ্স্ট সেলত এটা সাবশেল থকা গম পালো হয়নে l ৰ ভ্যালু কি পাইছো l ৰ ভ্যালু আমি 1 পাইছো l ৰ ভ্যালু আমি 2 পাইছো l ৰ ভ্যালু আমি সৰি আমি l ৰ ভ্যালু কি পাইছো এক সেকেন্ড ফাৰ্স্ট সেলত চোৱা তোমালোকে ফাৰ্স্ট সেলত চোৱা ফাৰ্স্ট সেলটোত চোৱা ভালকৈ কি দেখা পাইছা ফাৰ্স্ট সেলত ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু আমি উলিয়াব লাগিব ফাৰ্স্ট সেলত এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু পাইছো 0 সেকেন্ড সেলত এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু পাইছো 0 আৰু 1 আৰু থাৰ্ড সেলত আমি এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু পাইছো 0 1 and 2 আমি তিনিটা ভ্যালু পাইছো হয়নে কিন্তু এটা কথা চাবা ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু ইয়াত পাম আমি from -l to +l -l ৰ পৰা +l তোমালোকে অকল এই কলমটো চোৱা এতিয়া এটো হৈছে এইখিনি হৈছে l ৰ ভ্যালু l ৰ ভ্যালু হৈছে এই গুটেখিনি এই কলমটোত থকা ফাৰ্স্ট সেলৰ কাৰণে l ৰ ভ্যালু 0 এতিয়া ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু -l ৰ পৰা +l লৈ যাব কিন্তু আমি এটা কথা জানো ফাৰ্স্ট সেলৰ কাৰণে l ৰ ভ্যালু এটো 0 আছে গতিকে সেই 0 ৰ কাৰণে কি হ'ব -0 to +0 -0 to +0 মানে আলটিমেটলি আমি 0 লিখিব পাৰো বুজি পালা গতিকে যেটো ফাৰ্স্ট সাবশেল আছিল 1s সাবশেলত অৰবিটেল কেটা থাকিব only 1 অৰবিটেল তাৰ পাছতে চাবা এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু সেকেন্ড সেলত এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু আমি দুটা পাইছো এটা হৈছে 0 আনটো হৈছে 1 0 এ 2s সাবশেল বুজাইছে 1 এ 2p সাবশেল বুজাইছে এতিয়া 2s সাবশেলৰ কাৰণে 2s ৰ কাৰণে আমি কি পালো এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু 0 পাইছো আৰু এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালুৰ পৰাই আমাৰ ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু ওলাই ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু -l to +l ভালকৈ মন কৰিবা মই যিখিনি কথা কৈছো লাহে লাহে কৈছো মই হেতু কাৰণে তোমালোকে বুজি পাবৰ কাৰণে 0 যেহেতু আছে l ৰ ভ্যালু হেতু কাৰণে -0 to +0 হ'ব লাগে কিন্তু -0 to +0 ৰ হেতু কোনো মিনিং নাই আমি ডাইৰেক্ট 0 কলে হ'ল কিন্তু যেতিয়া 1 আহিলে 1 আহুতে চোৱা 1 আহুতে কি কৰিব লাগিব আমি দিব লাগিব -1 নৰ পৰা +1 লৈকে কিন্তু -1 ৰ পৰা +1 লৈকে মানে কি আহিব -1 0 and +1 ইন্টিগ্ৰেল ভ্যালু আমি ল'ব লাগিব বা আমি ক'বলৈ গ'লে আমি ইন্টিজাৰ ল'ব লাগিব ইন্টিজাৰ যদি লও -1 0 আৰু +1 তিনটা পাম 3s ৰ কাৰণে এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু আছে 0 0 ৰ পৰা -0 +0 গুটো মিনিং নাই হেতু কাৰণে 0 দিব পাৰো কিন্তু যেতিয়া 1 আহিলে 1 আহুতে কি দিব পাৰো -1 0 and +1 আৰু যেটো থাৰ্ড সেল আছিলে থাৰ্ড সেলত আমি এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু 2 পাইছো এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ ভ্যালু 2 মানে এতিয়া কি হ'ব ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু -2 ৰ পৰা +2 লৈকে যাব যদি -2 লিখো -2 -1 0 +1 and +2 এইখিনি আমি কি পালো পাঁচটা পালো হয়নে পাঁচটা ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু পাইছো 3s ৰ কাৰণে এটা পালো 3p ৰ কাৰণে তিনটা পালো 3d ৰ কাৰণে আমি কি পালো আমি পালো পাঁচটা তেনেকৈ 1s ৰ কাৰণে আমি এটা পালো দেখা পাইছা 2s ৰ কাৰণে আমি কেটা পালো এটা 2p ৰ কাৰণে কেটা পালো আমি তিনটা পালো এটো 1 অৰবিটেল যে লিখিছো 2s ৰ কাৰণে কি আহিব 1 অৰবিটেল নাম্বাৰ অফ অৰবিটেলৰ কথা কৈছে 2p ত কেটা অৰবিটেল আছে -1 0 +1 তিনটা অৰবিটেল আছে 3 অৰবিটেলস এই কথাটো ইয়াত লিখিলেই হ'ল মই কাৰ্সন দি দিলো বটককে এতিয়া চোৱা 3s সাবশেলত এটা ভ্যালু আছে ন ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু 0 আছে মানে এটা অৰবিটেল আছে গতিকে s সাবশেলত এটা অৰবিটেল থাকে আমি সবতে গম পাই গৈ আছো কিন্তু p সাবশেলত কি হয় p সাবশেলত -1 0 +1 ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু তিনিটা আছে যেহেতু তিনিটা আছে হেতু কাৰণে অৰবিটেল কেটা হ'ব 3 অৰবিটেলস এই কথাটো মনত ৰাখিবা আৰু শেষত চোৱা 3d সাবশেলৰ কাৰণে 3d সাবশেলত আমি কি পাইছো 3d সাবশেলৰ কাৰণে ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ ভ্যালু এই কেটা পাইছো ইয়াত কেটা আছে পাঁচটা আছে আৰু যেহেতু পাঁচটা আছে হেতু কাৰণে যেহেতু পাঁচটা আছে এই কাৰণে কি হ'ব ইয়াত অৰবিটেল কিমান হ'ব 5 অৰবিটেল ক্লিয়াৰ পুৰা ডাউট নাই ওকে
নেম খিনি কি হ'ব এতিয়া নেম চোৱা 1s সাবশেলত যেটো অৰবিটেল আছে হেতু 1s অৰবিটেল বুলি কওঁ কাৰণ সেই সাবশেলটোত এটাই সাবশেল আছে এটাই অৰবিটেল আছে সেই সাবশেলটোত এটাই অৰবিটেল আছে হেতু কাৰণে কি হ'ব তাৰ নামটো 1s এ হ'ব 2s সাবশেলত এটাই অৰবিটেল আছে ন এটা অৰবিটেল আছে হেতু কাৰণে তাৰ নামটো কি হ'ব 2s অৰবিটেল কিন্তু 2p সাবশেলত তিনিটা অৰবিটেল আছে আৰু সেই তিনিটাৰ ওৰিয়েন্টেশন তোমালোকক মই কৈছিলো ডাম্বেলৰ কথা যে কৈছিলো px py pz হ'ব পাৰে যেহেতু সেকেন্ড শেলৰ p সাবশেলত আছে হেতু কাৰণে আমি ক'ব পাৰো 2px 2py and 2pz হেতুৱে বুজাইছে যে সেকেন্ড শেলৰ p সাবশেলত থকা px অৰবিটেল এটোৱে বুজাইছে কি সেকেন্ড শেলৰ p সাবশেলত থকা py অৰবিটেল আৰু লাষ্টত 2pz যে আছে হেতুৱে কি বুজাইছে সেকেন্ড শেলৰ p সাবশেলত থকা 2pz অৰবিটেল নেক্সট আহিলে ইয়াত এটো হ'ব 3s 3s সাবশেলৰ 3s অৰবিটেল তাৰ পাছতে চোৱা 3p সাবশেলৰ 3p x অৰবিটেল 3p y অৰবিটেল আৰু 3p z অৰবিটেল তিনিটা আৰু যেতিয়া d ৰ কথা আহিলে d ৰ পাঁচটা আহিব এই পাঁচটা মই ইয়াত লিখিছো দীঘলকৈ লিখিছো দেই d xy কিন্তু কোড আছে থাৰ্ড শেলত আছে ন থাৰ্ড শেলৰ d সাবশেলত এটো এই সাবশেলটোৰ কথা কোৱা হৈছে থাৰ্ড শেলৰ d সাবশেলত থকা অৰবিটেল যেহেতু হেতু কাৰণে 3dxy বুলি ক'ব পাৰো তাৰ পাছতে 3dyz এটা পাম yz টো অলপ তলত লিখিবা সাবস্ক্ৰিপ্ট হিচাপে তাৰ পাছতে আহিব 3dzx তাৰ পাছত আহিব 3dx স্কয়াৰ y স্কয়াৰ আৰু লাষ্টত আহিব কি 3dz স্কয়াৰ এইখিনি হৈছে সেলত থকা সাবশেলত থকা অৰবিটেল এতিয়া আমি বহুতখিনি ডিটেইল ষ্টাডি কৰিলো কোয়ান্টাম নাম্বাৰৰ বিষয়ে হয়নে আমি প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰৰ কথা পঢ়িলো তাৰ পাছতে এজিমিউথেল কোয়ান্টাম নাম্বাৰৰ কথা পঢ়িলো তাৰ পাছতে ম্যাগনেটিক কোয়ান্টাম নাম্বাৰৰ কথা পঢ়িলো আৰু কি পঢ়িলো আমি পঢ়িলো স্পিন কোয়ান্টাম নাম্বাৰৰ কথা এই চাৰিটা টাইপৰ কোয়ান্টাম নাম্বাৰৰ কথা আমি ষ্টাডি কৰিলো আমি গম পালো যে আমি কি গম পালো শেলৰ ভিতৰত সাবশেল থাকে সাবশেলৰ ভিতৰত অৰবিটেল থাকে আৰু সেই অৰবিটেলত যিবোৰ ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনবোৰৰো কি থাকিব স্পিন থাকিব সেই স্পিনটো কি হ'ব পাৰে কেতিয়াবা প্লাস হাফ হ'ব পাৰে কেতিয়াবা মাইনাস হাফ হ'ব পাৰে ডিপেন্ড কৰিব হি কেনেকৈ স্পিন কৰিছে ক্লকৱাইজ কৰিছে নে এন্টি ক্লকৱাইজ কৰিছে আমি ডিটেইল ষ্টাডি কৰিলো শেলৰ ভিতৰত এতিয়া তোমালোকক যদি মই সুধো ফাৰ্স্ট শেলত সাবশেল কেটা আছে এটা এই ফাৰ্স্ট শেলত থকা ফাৰ্স্ট সাবশেলটোত অৰ্থাৎ এটাই সাবশেল আছে এই সাবশেলটোত থকা s সাবশেল হয় s সাবশেলত থকা অৰবিটেলটো কি 1s অৰবিটেল তেনেকৈ সেকেন্ড শেলৰ কথা যদি কওঁ যেটো l শেল হয় হয়নে l শেলত সাবশেল দুটা থাকে এটা হৈছে s সাবশেল এটা হৈছে p সাবশেল s সাবশেলত থকা অৰবিটেলটোক আমি 2s অৰবিটেল বুলি ক'ব পাৰো আৰু p সাবশেলত থকা যি কিটা অৰবিটেল তিনিটা অৰবিটেল আছে সেই তিনিটা অৰবিটেলৰ এটা ক'ব পাৰো 2px এটা ক'ব পাৰো 2py আনটো ক'ব পাৰো 2pz তাৰ পাছতে আহিলে থাৰ্ড শেলক আমি কি বুলি কওঁ kl m শেল থাৰ্ড শেলটো হৈছে m শেলত কি থাকিব পাৰে s সাবশেল থাকিব পাৰে p সাবশেল থাকিব পাৰে d সাবশেল থাকিব পাৰে থাৰ্ড শেলত থকা s সাবশেলত থকা যেটো অৰবিটেল হেতু ক'ব পাৰো 3s অৰবিটেল থাৰ্ড শেলত থকা p সাবশেলত থকা যি কেটা অৰবিটেল হেকেটা ক'ব পাৰো 3px 3py and last one is 3pz and the orbitals that are present in the d subshell of the third shell we can call them as 3dxy 3dyz 3dzx 3dx square y square আৰু লাষ্টত কি আছে 3dz square এইখিনি কথা আমি ভালকৈ গম পালো তোমালোকে এখিনি প্ৰেক্টিস কৰিবা ওভাৰঅল আৰু ভালকৈ লিখি পেলাবা এনেকৈ কি হয় গুটেখিনি আমি ডিটেইল ষ্টাডি কৰিলোৱে কিন্তু ইয়াৰ পাছত আমি কি কৰিব লাগিব ইয়াৰ পাছত আমি কেটামান ৰুল পঢ়িব লাগিব এই ৰুল কেটা আমি নেক্সট ক্লাছত ষ্টাডি কৰিম হয়তো মই কাইলে এটা ক্লাছ দিম কাইলে ক্লাছটোতে তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশন লিখিব পৰা কৰি দিম তেতিয়া তোমালোকৰ কাৰণে অৰ্গেনিক কেমিষ্ট্ৰি টো ইজি হৈ যাব মানে অৰ্গেনিক কেমিষ্ট্ৰিত মিছে যেটো হাইব্ৰিডাইজেচন পাৰ্ট পঢ়াম বুলি ভাবি আছে
এই পাৰ্টটো তোমালোকৰ কাৰণে ইজি হ'ব আজি তেতিয়া থাকক ইমানতেই তোমালোকে ৰেডি হোৱা কাৰণ কাইলৈতো এক্সামৰ ৰিজাল্ট দিয়াৰ কথা আছে গতিকে অল দ্য বেষ্ট ভালকৈ থাকিবা ৰিজাল্ট ভাল হ'ব নিশ্চয় আৰু চিন্তা কৰিব নালাগে তোমালোকে যেতিয়া সায়েন্স ল'ম বুলি ভাবিছা তোমালোকে ইনো ল'ব পাৰিবা ঠিক আছে আজি থাকক